নমস্কাৰ সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছ খিনি লৈ আহিছো। চাওঁ আহক কি আজি ইম্পৰ্টেন্ট আৰ্টিকেল আছে। গতিকে ফাৰ্ষ্ট আৰ্টিকেলটো আছে যে ইউৰোপিয়ান ইউনিয়ন সিগনেলছ নো ৰিলিফ ফৰ ইণ্ডিয়া অন দ্য CBAM ডিফৰেষ্টেশ্যন ৰুল। গতিকে CBAM আৰু ডিফৰেষ্টেশ্যন ৰুল কি হয় সেইখিনি আমি জানিবলৈ গৈছো। আৰু CBAM টো হৈছে কি যে কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজম, ঠিক আছে। আৰু গতিকে সেইটোৱে কেনেকে ইউৰোপিয়ান ইউনিয়ন আৰু ইণ্ডিয়াৰ মাজত যিটো ট্ৰেড আছে, ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট, সেইটোৰ প্ৰভাৱ পেলাব বা ইণ্ডিয়া ইণ্ডাষ্ট্ৰিত বা ইণ্ডিয়া এগ্ৰিকালচাৰ সেক্টৰত সি কেনেকে ধৰি লওক প্ৰভাৱ পেলাব, স্পেচিয়েলি দ্য এক্সপৰ্ট এৰিয়াজ খিনি, সেইখিনি আমি চাবলৈ গৈছো। আৰু ইয়াত যিকেইটা টাৰ্ম আছে সেই টাৰ্ম কেইটা আমি ভালকে বুজি পাব লাগিব যে এইকেইটা কি কিহৰ কথা কৈছে, বুজি পাইছেনে? কাৰণ কি সেইকেইটা নতুন টাৰ্ম হয় আমাৰ কাৰণে, বুজি পাইছে? গতিকে এতিয়া কথাটো হৈছে কি যে ইউৰোপিয়ান ইউনিয়ন ইজ ফাৰ্ম অন দ্য ইমপ্লিমেন্টিং দ্য কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজম, ঠিক আছে। CBAM ইজ এ কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজম। গতিকে এইটো কি হয় আমি গম পালো। এতিয়া সেইটো কেনেকুৱা বস্তু হয় সেইটো আমি জানিবলৈ গৈছো। হোৱাট ইজ CBAM? ইট ইজ এ কাৰ্বন টেক্স। অকে, গতিকে CBAM টো কি হয়, এটা কাৰ্বন টেক্স হয়। সেইটো ইম্পোজ কৰা হয় অন দ্য গুডছ that are being exported to European Union, ঠিক আছে। গতিকে ইউৰোপিয়ান ইউনিয়নলৈ যিমান বিলাক এক্সপোৰ্ট হৈছে সেই এক্সপোৰ্ট হোৱা বস্তুবিলাকৰ ওপৰত লগায়। কেলে লগায়? কাৰণ কি সেইটোৱে এডহেয়াৰ কৰিব বিচাৰে similar to the climate standards of European Union industries. And deforestation regulation aims to prevent products linked to deforestation. For example, যেনিবা ইউৰোপিয়ান ইউনিয়ন আছে, এতিয়া ইউৰোপিয়ান ইউনিয়নত যেনিবা এটা প্ৰডাক্টছ এটা মেনুফেকচাৰ হৈছে, গতিকে ইয়াত সেই মেনুফেকচাৰিং প্ৰডাক্টটোৰ ওপৰত ধৰি লওক তাৰ যিটো ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিটো বহুত ক্লাইমেট ফ্ৰেণ্ডলি বা গ্ৰীণ ৱেত তাক বনোৱা গৈছে। কিন্তু ফৰ এক্সাম্পল ইণ্ডিয়াত যেনিবা সেইটো বস্তু বনিছে, ঠিক আছে। গতিকে ইণ্ডিয়াত গুডছটো বনিছে কিন্তু ইণ্ডিয়াত ধৰি লওক সেই ইণ্ডাষ্ট্ৰিটো ইমান ক্লাইমেট ফ্ৰেণ্ডলি নহয় বা গ্ৰীণ তাত ইমান ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ তাত নাই। গতিকে এনেকুৱা হৈছে যে এই প্ৰডাক্টটো বনোতে কাৰ্বনৰ কি হৈছে, এমিশন বেছিকে হৈছে। গতিকে যেতিয়া এই বস্তুটো ইয়ালৈ ট্ৰেড হ'ব তেতিয়াহ'লে ইউৰোপিয়ান ইউনিয়নে কি লগাব যে তাৰ ওপৰত CBAM টো লগাব, ঠিক আছে, যাতে ইয়াত মানে কম্পিটিটিভনেছটো কমি যায়। মানে পৃথিৱীৰ যদি কোনোবা এটা জেগাতো এটা যদি প্ৰডাক্ট বনিছে যিটোৰ পৰা বহুত বেছি এমিশন হৈ পেলাই মানে প্ৰডাক্টটো বনিছে, তেতিয়াহ'লে সেই প্ৰডাক্টটো ইউৰোপিয়ান ইউনিয়নত বিকিব নোৱাৰে। কেলে? কাৰণ কি সেইটো বস্তুত কি ইম্পোজ কৰা হ'ব, কাৰ্বন টেক্সটো ইম্পোজ কৰা হ'ব, বুজি পাইছে? যাতে তেওঁলোকক এইটো বাধ্য কৰোৱা হয় যে ইউ প্লিজ এডপ্ট দ্য ষ্টেণ্ডাৰ্ডছ দেট উই আৰ ফলোইং টু ক্ৰিয়েট আৱাৰ ওন গুডছ। গতিকে আমি যেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড ফলো কৰি পেলাই বস্তু বনাইছো তোমালোকেও তেনেকুৱা বস্তু বনোৱা, তেতিয়াহে সেই বস্তুটো আমাৰ ইয়াত বিক্ৰী কৰিব পাৰিম। আদাৰৱাইজ উই উইল ইম্পোজ সাম কাৰ্বন টেক্স ইন দ্য ফৰ্ম অফ CBAM, ঠিক আছে। ফৰ এক্সাম্পল হলে ইয়াত কোন এতিয়া সেইটো ইম্পোজ কৰি দিয়াৰ লগে লগে আমাৰ কিছুমান প্ৰডাক্ট আছে সেই প্ৰডাক্ট কেইটা আমাৰ এফেক্টেড হ'ব। সেই প্ৰডাক্ট কেইটা কি হয় সেইকেইটা আমি জানিম। ঠিক তেনেকে ডিফৰেষ্টেশ্যন আমাক কৈছে। গতিকে এনেকুৱা এটা প্ৰডাক্ট বনিছে এইবাৰ যিটো প্ৰডাক্ট ইয়াত ইণ্ডিয়াত বনিব হোৱাৰ কাৰণে আমি কি কৰিছো যে বহুত গছ কাটিবলগীয়া হৈছে। গতিকে যিটো প্ৰডাক্ট বনিলে সেইটো যেতিয়া ইম্পৰ্ট হ'ব ইউৰোপিয়ান ইউনিয়নলৈ, তেতিয়াহ'লে ইউৰোপিয়ান ইউনিয়নে সেইটোৰ ওপৰত কি টেক্স ইম্পোজ কৰিব, ডিফৰেষ্টেশ্যন টেক্স, যাতে এইটো ডিসকাৰেজ কৰা হয় যে যিকোনো এটা প্ৰডাক্ট বনাওতে আপোনালোকে যাতে ফৰেষ্টটো ডেষ্ট্ৰয় নকৰে, বুজি পাইছে? এতিয়া কথাটো হ'ল কি এই দুই ধৰণৰ টেক্স যেতিয়া ইম্পোজ কৰিব তেতিয়া ইণ্ডিয়াত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব সেইটোকে আমাৰ ইয়াত জানিবলৈ গৈছো। আৰু ইণ্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত যিটো ফ্ৰী ট্ৰেড এগ্ৰিমেন্ট আছে সেইটোত কেনেকে প্ৰভাৱ পৰিব সেইখিনি বস্তুকে আজি এই আৰ্টিকেলটোত আমি ডিসকাস কৰিম। গতিকে এই আৰ্টিকেলটো ইম্পৰ্টেন্ট হ'ব, ইকনমি, এনভাইৰনমেন্ট, সাস্টেইনেবিলিটি সকলো ফালৰ পৰা এইটো ইম্পৰ্টেন্ট হ'ব, সোসাইটিৰ লগতো লিংক কৰি দিব পৰা যাব, ঠিক আছে। গতিকে এতিয়া আমি কথাখিনি ভিতৰলৈ যদি যাওঁ তেতিয়াহ'লে আপুনি লিখিব যে ইউৰোপিয়ান ইউনিয়ন কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেকানিজম। গতিকে তাৰ কাৰণে হোৱাট ইজ CBAM আমি সেইটো কথা কলো যে এইটো ফৰেন মেনুফেকচাৰিঙক এইটো বাধ্য কৰা হয় টু এনচিয়ৰ দেট দ্য ফৰেন মেনুফেকচাৰাৰ্ছ ফৰ এক্সাম্পল ইণ্ডিয়া মিট the same climatic standards as the European Union based firms, ঠিক আছে। যাতে সকলো দেশে কি কয় ইউৰোপিয়ান ইউনিয়নৰ যিবোৰ ষ্টেণ্ডাৰ্ড আছে টু মেনুফেকচাৰিং এ প্ৰডাক্ট to meet the targets of green development, সেইটো যাতে মেইনটেইন হয়, কাৰণ কি এনভাইৰনমেন্ট ফ্ৰেণ্ডলি সবে বনাব লাগিব। এতিয়া সেইটো বাধ্য কৰিবৰ কাৰণে এইটো লগোৱা হয়, ঠিক আছে। ইয়াতে ট্ৰানজিশন ফেজ এটা দিছে, ঠিক আছে। ট্ৰানজিশন ফেজটো হৈছে 2023 পৰা 2025। 2025ৰ পাছত তেতিয়াহ'লে কি হ'ব, ইমপ্লিমেন্টেশন ফেজ এটা আহিব 1 জানুৱাৰী 2026ৰ ভিতৰত, ঠিক আছে। গতিকে এতিয়া ইণ্ডিয়াৰ যিখিনি এক্সপোৰ্ট আছে ন সেই এক্সপোৰ্ট খিনিয়ে মে ফেচ হাই টাৰিফছ
if they do not meet the European Union carbon standards. So গতিকে এতিয়া ইউৰোপিয়ান ইউনিয়ন হৈছে মানে ডেভেলপ কান্ট্ৰি হয়, তো তাৰ যিবোৰ ইণ্ডাষ্ট্ৰি আছে তাত হয়তো তেনেকুৱা লেটেষ্ট টেকনলজি ইউজ কৰিছে যাতে কাৰ্বন এমিশনটো কম হয়। তো গতিকে সেই একেটা টেকনলজি আমাৰ ইণ্ডিয়াৰ যিখিনি মেনুফেকচাৰিং ইনষ্টিটিউট আছে বা ইণ্ডাষ্ট্ৰি আছে তাত আমি কি কৰিব লাগিব, ইমপ্লিমেণ্ট কৰিব লাগিব, নহলে তাত বনা বস্তুবিলাক আমি এক্সপোৰ্ট কৰিব নোৱাৰিম কলৈ, ইউৰোপিয়ান ইউনিয়নলৈ। কেলে, কাৰণ কি তাত এটা তাৰিফ এটা লগাই দিব, ঠিক আছে। যদি সেই টেক্সটো ইম্প'জ কৰা যায়, টেক্স এটা ইম্প'জ কৰিলে কি হ'ব, যেনিবা এই পেঞ্চিলডাল ইয়াৰ প্ৰাইচ যেনিবা 100 টকা, কিন্তু ইয়াৰ ওপৰত যদি মই টেক্সটো দি দিওঁ, টেক্স এটা ইম্প'জ কৰোঁ 10% টেক্স, তেতিয়াহ'লে 110 টকা হৈ যাব। তো 110 টকা হৈ গ'লে ইয়াৰ কম্পিটিটিভনেছটো কমি যাব, হয় নাই, কাৰণ কি মানুহে প্ৰাইচটো চাই পেলাইহে কিনিব। তো গতিকে দুডাল পেঞ্চিল যেনিবা আছে, এডাল 100 টকা আৰু এডাল টেক্স লগোৱাৰ পিছত 110 টকা হ'ল, তো 100 টকীয়া পেঞ্চিলডাল কিনিব, বুজি পাইছে। তো গতিকে যেতিয়াই তাৰিফটো লগাই দিলে বা টেক্সটো লগাই দিলে, কাৰ্বন টেক্সটো, তো গতিকে ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হোৱা যিবোৰ গুডছ আছে সেইবিলাকৰ কম্পিটিটিভনেছটো কমি যাব, বুজি পাইছে। অ'কে, তো গতিকে নেক্সট যদি চাওঁ যে হোৱাই ইজ CBAM এ কনচাৰ্ণ ফৰ ইণ্ডিয়া। তো ইণ্ডিয়াৰ কাৰণে কিহৰ কাৰণে কনচাৰ্ণ হয়, কাৰণ কি এইটো এটা নন তাৰিফ কি হৈছে, বেৰিয়াৰ বুলি কৈছে, বেৰিয়াৰ মানে বাধা। কিন্তু এতিয়া ডাইৰেক্ট তাৰিফ লগাইছে নি, নাই লগোৱা, কিন্তু CBAM-ৰ ঠাইত এইটো এটা নন তাৰিফ বেৰিয়াৰ বুলি লগাইছে, বুজি পাইছে। তো গতিকে এইটো এটা বেৰিয়াৰ হয়। ঠিক তেনেকে ইট ভাইলেটস দ্য WTO ভাইলেশ্যন। তো WTO কি কৈছিলে যে কোনো ধৰণৰ নন তাৰিফ বেৰিয়াৰ লগাব নোৱাৰিব, ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টটো কৰিব লাগিব বা ফ্ৰী ট্ৰেড হ'ব লাগে। তো গতিকে WTO যিটো ৰেকমেণ্ডেশ্যন আছিলে বা মেণ্ডেট আছিলে সেইটো কি ভাইলেট কৰিছে। এতিয়া মেইনলি আমি চাব লাগিব যে এই গোটেই চিষ্টেমটোৰ পৰা ইণ্ডিয়া কোন কোন চেক্টৰত ইম্পেক্ট কৰিব। এতিয়া মেইন চেক্টৰটো কৈছে যে ষ্টীল এণ্ড এলুমিনিয়াম, কাৰণ কি ইণ্ডিয়াত যদি ষ্টীল আৰু এলুমিনিয়াম এটা বনিছে তেতিয়াহ'লে তাৰ যিটো মেনুফেকচাৰিং ষ্টেণ্ডাৰ্ড সেইটো ইউৰোপিয়ান ইউনিয়নৰ নিচিনা নহয়। কেনেকে নহয়, এনভাইৰমেণ্টেলি ফ্ৰেণ্ডলি নহয়, কাৰণ কি এনভাইৰমেণ্টেলি ফ্ৰেণ্ডলি হ'বলৈ হ'লে এমিশনটো কমাবৰ কাৰণে তাত লেটেষ্ট টেকনলজি ইউজ কৰিব লাগিব। সেইটো ইউৰোপিয়ান ইউনিয়নৰ যিবোৰ ধৰি লওক মানে কাণ্ট্ৰি আছে সেইখিনিহে সেইটো বস্তু কি কৰিব পাৰিছে, ইমপ্লিমেণ্ট কৰিব পাৰিছে বা এডপ্ট কৰিব পাৰিছে। ইণ্ডিয়াৰ যিমান ফেক্টৰী আছে ডেট মেকিং দিছ এলুমিনিয়াম এণ্ড ষ্টীল, চ' গতিকে তেওঁলোকে কিন্তু এতিয়াও কি হৈছে যে বহুত বেছি এমিশন হৈ থাকে। চ' গতিকে তাত ইমান সাংঘাতিক টেকনলজি এটা আপগ্ৰেড হোৱা নাই। চ' গতিকে এই যিটো ষ্টীল বনিছে ইণ্ডিয়াত, সেইটো যদি ইউৰোপিয়ান ইউনিয়নলৈ যদি আমি এক্সপোৰ্ট কৰো নহয়, তেতিয়াহ'লে তেওঁলোকে আমাক এই CBAM-টো লগাই দিব, কাৰ্বন টেক্স এটা লগাই দিব। চ' গতিকে ষ্টীলটো ইয়াত বিক্ৰী হ'ব জানো? আমাৰ যিটো ষ্টীল আছে সেইটো প্ৰাইচটো ইউৰোপিয়ান মাৰ্কেটত বেছি হৈ যাব। যেতিয়া প্ৰাইচটো বেছি হৈ যাব তেতিয়াহ'লে সেই মাৰ্কেটখনত সেই প্ৰডাক্টটোৰ কম্পিটিটিভনেছটো কমি যাব। চ' গতিকে আমাৰ যিখিনি এক্সপোৰ্ট আছে ন, সেই ইণ্ডিয়ান যিখিনি এক্সপৰ্টাৰ আছে সেই এক্সপৰ্টাৰ খিনিয়ে কি কৰিব, ফেচ কৰিব ডিফিকাল্টিজ, বুজি পালে। চ' গতিকে নেক্সট যদি আমি চাওঁ যে স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ আছে, যিখিনিয়ে ধৰি লওক তেনেকুৱা ধৰণৰ ল' কাৰ্বনৰ কাৰণে যিমানখিনি টেকনলজি আছে তেওঁলোকে সেইখিনি এক্সেছ কৰিব নোৱাৰে বা এডপ্ট কৰিব নোৱাৰে, তেওঁলোকৰ ওচৰত পইচা কম আছে। গতিকে তেওঁলোকে যিখিনি প্ৰডাক্ট বনালে সেই প্ৰডাক্টটো গৈ পেলাই ইউৰোপিয়ান ইউনিয়নত আপুনি বিকিব নোৱাৰে। চ' গতিকে সেইটো এটা কি হ'ব, মেজৰ কনচাৰ্ণ হয়। ফৰ এক্সাম্পল যেনিবা আপুনি যিকোনো এটা বস্তু, চাহ যেনিবা, গতিকে চাহৰ কাৰণে যেতিয়া চাহটো ড্ৰাই কৰিছো, তো চাহৰ ড্ৰাই কৰোঁতে আমি চাইছো যে ইউৰোপিয়ান ইউনিয়নে চাব যে আমি যদি ড্ৰাই কৰো তেতিয়াহ'লে আমি ৰিনিউৱেবল এনাৰ্জিত কৰিম। এতিয়া ইণ্ডিয়াত যদি চাহটো, অসমত যদি চাহটো বনাইছে কেনেকে কৰিছে, বোলে তেওঁলোকে কাৰ্বন ইউজ কৰিছে বা ফুৱেল ইউজ কৰিছে বা কয়লা ইউজ কৰিছে, ত' গতিকে তেওঁলোকে ইম্প'জ কৰি দিব যদি চাহটো আমি এক্সপৰ্ট কৰো। ত' গতিকে কি হ'ব, যিখিনি মিডিয়াম স্মল এণ্টাৰপ্ৰাইজেছ আছে, চাহ ব্যৱসায়ী আছে, তেওঁলোকৰ প্ৰাইচটো মানে তেওঁলোকৰ প্ৰডাক্টটো ইউৰোপিয়ান ইউনিয়নত বিকিবলৈ সুবিধা নহ'ব, বুজি পাইছে। চ' গতিকে সেইটো আমাৰ ডাঙৰ এফেক্ট হ'ব। চ' গতিকে এচিমেট্ৰিক বাৰ্ডেনৰ কথা কৈছে। এতিয়া ইণ্ডিয়াই কি ৰেছপন্স দিব লাগিব, যে চিকিং এক্সেমশ্যন, চ' আমাক অকমান সময় দিব লাগিব। তোমালোকৰ ওচৰত পইচা আছে সেইকাৰণে তোমালোকে এনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ড এটা এডপ্ট কৰিব পাৰিছা, কিন্তু আমাৰ ওচৰত আমাক সময় দিয়া, আমাক অকমান টেকনলজি ট্ৰেন্সফাৰ কৰা, আমাক অকমান ইনভেষ্টমেন্টৰ সুযোগ দিয়া, তেতিয়াহে আমি তেনেকুৱা ধৰণৰ বস্তু এটা এডপ্ট কৰিব পাৰিম। চ' গতিকে উই নিড চাম এক্সটেনশ্যন অফ দিছ মানে টাইম পিৰিয়ড, ঠিক আছে। চ' গতিকে এইটো 1 তাৰিখৰ পৰা যদি আমাক ইমপ্লিমেণ্ট কৰি দিয়ে নহয়, তেতিয়াহ'লে আমাৰ গোটেই এক্সপৰ্ট যিটো আছে ন সেইটো এফেক্টেড হ'ব। আৰু এক্সপৰ্ট এফেক্টেড হ'লে MSME চেক্টৰৰ পৰা আদি কৰি গোটেই ইণ্ডাষ্ট্ৰিয়েল চেক্টৰ খিনি আমাৰ কি হ'ব, এফেক্টেড হ'ব। চ' গতিকে এক্সপৰ্ট, এতিয়া যিকোনো আমি যদি চাওঁ যে এইটো ইউৰোপিয়ান ইউনিয়ন হয় আৰু এইটো ইণ্ডিয়া হয়, চ' ইয়াৰ পৰা ইয়ালৈ কি গৈছে, গুডছ গৈছে, তাকে আমি কি কৈছো, এক্সপৰ্ট বুলি কৈছো। তেতিয়াহ'লে ইউৰোপিয়ান ইউনিয়নৰ পৰা আমাৰ ইয়ালৈ কি আহিছে, ৰুপি আহিছে বা আমাৰ ধৰি লওক পইচা আহিছে, হয় নে নহয়। চ' গতিকে এমাউণ্ট অফ মানি ইজ, কাৰণ কি মানিটো এক্সচেঞ্জতহে গুডটো ট্ৰেন্সফাৰ হৈছে। চ' গতিকে মানি অহাটো কি হ'ব, ইণ্ডিয়ালৈ কমি যাব, ক'ৰ পৰা, ইউৰোপিয়ান ইউনিয়নৰ পৰা। চ' গতিকে আমাৰ যিখিনি ইণ্ডিয়াৰ মানুহ আছে ন, ইণ্ডিয়াৰ মানুহৰ যিটো ধৰি লওক কনজাম্পচন কেপেবিলিটি আছে বা তেওঁলোকৰ যিটো ইনকাম আছে সেইটো এফেক্টেড হ'ব, বুজি পাইছে। চ' গতিকে এইটো আমি হোৱাটো নিবিচাৰো। চ' ইউৰোপিয়ান ইউনিয়নে ধৰি লওক ইয়াত ইউৰোত ধৰি লওক সেই ডিলটো হৈছে,
তো ইউৰো ইয়ালৈ অহা কমি যাব, ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভছটো আমাৰ কমি যাব। তো সকলো ফালৰ পৰা কি হ'ব, আমাৰ ইকনমিত তাৰ এটা ডেণ্ট এটা পৰিব, ঠিক আছে। গতিকে এই যিটো ধৰি লওক এৰেঞ্জমেণ্ট আছে, এইটো আমাৰ ইণ্ডিয়াৰ কাৰণে এটা ফেভৰেবল নহ'ব। তো গতিকে নেক্সট যদি আমি চাওঁ যে হোৱাট ইজ ডিফৰেষ্টেশ্যন ৰেগুলেশ্যন। তো যিকোনো এটা প্ৰডাক্ট যেনিবা আমি বনাবলৈ খুজিছো, আৰু সেই প্ৰডাক্টটো বনাবৰ কাৰণে যেনিবা আমাৰ কি দৰকাৰ হৈছে, যে ক্লিয়াৰ কৰিব লাগিব আমি লেণ্ডটো, যিমানখিনি গছ আছিলে গোটেই গছখিনি কাটিব লাগিব। তো গতিকে এতিয়া ইউৰোপিয়ান ইউনিয়নে গম পাব যে পাল্ম অইলটো যদি ইণ্ডিয়াত বনাইছে নহয়, ডিফৰেষ্টেশ্যন কৰিবলৈহে বনাইছে। তো গতিকে যেতিয়া এই পাল্ম অইলটো ইণ্ডিয়াৰ পৰা এক্সপৰ্ট হ'ব ইউৰোপিয়ান ইউনিয়নলৈ, তেতিয়াহ'লে তেওঁলোকে এটা ডিফৰেষ্টেশ্যন ৰেগুলেশ্যনৰ থ্ৰুত এটা টেক্স লগাই দিব। গতিকে যেতিয়া টেক্স এটা লগাই দিয়ে, সেই নন টাৰিফ বেৰিয়াৰ এটা লগাই দিয়ে, তেতিয়াহ'লে ইয়াৰ পৰা যদি ইউৰোপিয়ান ইউনিয়নলৈ যায়, তেতিয়াহ'লে সেই প্ৰডাক্টটো কি হ'ব, কম্পিটিটিভনেছটো কমি যাব। এতিয়া এইটোৰ পৰা কোন এফেক্টেড হ'ব, ইম্পেক্ট অন ইণ্ডিয়া যদি আমি চাওঁ, তেতিয়াহ'লে আমি কি দেখিছো যে এগ্ৰি এক্সপৰ্টাৰ্ছ ৰিয়েলি, কাৰণ কি পাম অইলটো কোনে মানে তালৈ পঠাইছে, ঠিক তেনেকে চয়া, বিফ, কফি, কোকোৱা, টিম্বাৰ, ৰাবাৰ, কাৰণ কি ৰাবাৰ প্ৰডাকশ্যনৰ কাৰণে আমি কি কৰিব লাগিব, যে এক্সিষ্টিং ফৰেষ্ট এখন আমি কাটিব লাগিব। তো গতিকে সেইখিনি বস্তুৱে কি কৰিব, আমাৰ এগ্ৰিকালচাৰ বা আমাৰ যিখিনি ধৰি লওক ফাৰ্মাৰ্ছ আছে, দে উইল বি এফেক্টেড। বুজি পাইছে? ঠিক নাই, কমপ্লায়েন্স কষ্টটো বাঢ়ি যাব, পটেনচিয়েল ভায়োলেশ্যন অফ WTO নৰ্মছ, ঠিক আছে। তো ইণ্ডিয়াৰ কাৰণে এতিয়া পজিশ্যনটো কি হ'ব, যে তেওঁলোকে ডিমাণ্ড কৰিব যাতে যিটো ট্ৰেনজিশ্যন পিৰিয়ড আছে কমপ্লায়েন্সৰ, যিটো আমি দিছো, সেইটো যাতে অকমান কি হয়, এক্সটেণ্ড হয়, ঠিক আছে। যিটো June 30, 2026 ফৰ দ্য মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজ, আৰু যদি আপোনাৰ এণ্টাৰপ্ৰাইজটো ডাঙৰ হয়, তেতিয়াহ'লে আৰু অলপ সোনকালে আপুনি সেইটো ষ্টেণ্ডাৰ্ডটো এডপ্ট কৰিবলৈ ইউৰোপিয়ান ইউনিয়নে আপোনাক পুছ কৰিছে, সেইটোক আমি কি কৰিব লাগিব, অকমান ঠেলিব লাগিব, যাতে তোমালোকে আমাক আৰু অলপ টাইম দিয়া এই গোটেই টেকনলজিটো আমি এডপ্ট কৰিবৰ কাৰণে। বুজি পাইছে? তো গতিকে সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে চিক ৰিকগনিশ্যন অফ ইণ্ডিয়াজ এক্সিষ্টিং এফৰেষ্টেশ্যন প্লেন। তো গতিকে এইখিনি আমাৰ কাৰণে ৰেকমেণ্ডেশ্যন হয় যে সেই ইম্পেক্টখিনি নপৰিবৰ কাৰণে আমি কি কৰিম। তো গতিকে ইয়াত ইম্পেক্ট অন CBAMA অন ইণ্ডিয়া ষ্টেট আমি অলৰেডি এইখিনি ক'লো, যে অল্টাৰনেটিভ ষ্ট্ৰেটেজিজ ফৰ ইণ্ডিয়া। তো গতিকে এতিয়া আমি সেইটো এক্সপেক্টহে কৰিব পাৰো যে আমি যিটো ডিমাণ্ড দিলো, সেই ডিমাণ্ডটো ইউৰোপিয়ান ইউনিয়নে একচেপ্ট কৰিব। যদি নকৰে, তেতিয়া আমি কি কৰিব লাগিব। তো যদি নকৰে, তেতিয়া আমি অল্টাৰনেটিভ ৱে কিছুমান আমি কি কৰিব লাগিব, অলৰেডি ৰেডি থাকিব লাগিব, কাৰণ কি এইটো আমাৰ প্লেন বি হয়। চ' ডেভেলপিং কি ডমেষ্টিক কাৰ্বন মাৰ্কেট, ঠিক আছে। ঠিক তেনেকে শিফটিং গ্ৰীণ মেনুফেকচাৰিং। চ' আমি লাহে লাহে এনেকুৱা হ'ব লাগিব যে আমাৰ যিখিনি মেনুফেকচাৰিং প্ৰচিডিউৰ আছে, সেইখিনি ফুৱেল বেছৰ পৰা ৰিনিউৱেবল এনাৰ্জি বেছলৈ আমি শিফ্ট কৰিব লাগিব, হয় নে নহয়? তেতিয়াহে আমাৰ ধৰি লওক ইউৰোপিয়ান ইউনিয়নৰ যিখন ধৰি লওক মাৰ্কেট আছে, সেইখন আমাৰ কাৰণে খোল খাই যাব। বুজি পাইছে? ঠিক তেনেকে নিগোচিয়েট কৰিব লাগিব WHO লগত, WTO লগত, চৰি, যে যাতে আমাৰ সেই যিখিনি ডিসপিউট ইমাৰ্জ হয়, সেইখিনি যাতে সেটেল হয়। বুজি পালে? চ' গতিকে এইখিনি হৈছে আমাৰ অল্টাৰনেটিভ ৱে, যাৰ থ্ৰুৱেদি আমি কি কৰিম, এই যিটো এটা প্ৰভাৱ আছে সেইটো অলপ মিনিমাইজ কৰিম। ঠিক তেনেকে এনভাইৰমেণ্টেল ভাৰ্চেছ ট্ৰেড কনফ্লিক্ট যদি আমি চাওঁ, বেলেঞ্চিং ট্ৰেড এণ্ড সাষ্টেইনেবিলিটি, আমাক এতিয়া ট্ৰেডটো লাগে, কিন্তু সাষ্টেইনেবিলিটিটো দৰকাৰ আছে, ঠিক আছে। চ' সেইখিনি বস্তু আমি ধুনীয়াকে দেখুৱাইছো। ঠিক তেনেকে ৰেলিভেন্স ফৰ অপচনেল পেপাৰ কেনেকে হ'ব, সেইখিনিও আমি দিয়া গৈছে, স্পেচিয়েলি PSIৰ। আৰু এতিয়া ৱে ফৰৱাৰ্ডটো আমি চাব লাগিব, যে কি কি কাম কৰিম ইণ্ডিয়াই এইটো কনটেক্সত। চ' গতিকে সেইটো আমি যদি চাওঁ, তো ইয়াত কৈছে যে ষ্ট্ৰেংথেনিং ইণ্ডিয়াজ গ্ৰীণ মেনুফেকচাৰিং এণ্ড কাৰ্বন পলিচিজ। চ' আজি নহয় কাইলে সেইটো বস্তু ইমপ্লিমেণ্ট হ'বই। তো গতিকে আমি কি কৰিব লাগিব, যে আমাৰ যিখিনি গ্ৰীণ মেনুফেকচাৰিং মানে প্ৰচেছ আছে ন, সেইখিনি ইউৰোপিয়ান ইউনিয়নৰ পৰা যেনে তেনে আমি শিকিব লাগিব বা আমি এডপ্ট কৰিব লাগিব, ঠিক আছে। তো গতিকে উই হেভ টু ট্ৰেনজিশ্যন ফ্ৰম দ্য ফুৱেল বেছ টু ৰিনিউৱেবল বেছ এনাৰ্জি, ঠিক আছে। চ' নেক্সট ডেভেলপ এ নেশ্যনেল কাৰ্বন মাৰ্কেট এখন ডেভেলপ কৰিবলৈ কৈছে, যাতে ক্ৰেডিটটো পাই আমি, অ'কে। ঠিক তেনেকে WHO ইউজিং WHO এণ্ড ট্ৰেড নেগোচিয়েশ্যন। চ' গতিকে এই বস্তুটো আপুনি বুজি পাইছেনে, যে কাৰ্বন মাৰ্কেটটো কি হয়। চ' ইণ্ডিয়াই যদি গ্ৰীণ টেকনলজিটো ইউজ কৰে, আৰু ইউজ কৰি পেলাই যদি এটা প্ৰডাক্ট বনায়, চ' গতিকে এই প্ৰডাক্টটো যে গ্ৰীণ বনালে, তাৰ কাৰণে আমি কি পাব লাগিব, ক্ৰেডিট পাব লাগিব। চ' গতিকে আমি ক্ৰেডিট এটা যদি পাওঁ, তেতিয়াহ'লে সেই ক্ৰেডিটটো লৈ পেলাই আমি আৰু তেনেকুৱা গুডছ বনাব পাৰিম, যিটো কি মানে ক্লাইমেট ফ্ৰেণ্ডলি হয়, ঠিক আছে। চ' গতিকে কাৰ্বন মাৰ্কেট এখন থাকিব লাগিব, তেতিয়াহে এই ক্ৰেডিটটো এক্সেছ কৰিব পাৰিম আমি। চ' সেইকাৰণে উই আৰ প্ৰমোটিং টু ডেভেলপ এ নেশ্যনেল কাৰ্বন মাৰ্কেট, ঠিক আছে। ঠিক তেনেকে চেলেঞ্জ CBAMA এজ এ নন টাৰিফ বেৰিয়াৰ এট WTO। গতিকে WTOক আমি কম যে ইউৰোপিয়ান ইউনিয়নে যিটো CBAMA লগাইছে আমাক, সেইটো আপোনালোকৰ মানে নৰ্মছৰ মতে সেইটো কি হৈছে, ভাইলেট কৰিছে। চ' গতিকে আপোনালোকে ইউৰোপিয়ান ইউনিয়নৰ ওপৰত প্ৰেছাৰ দিয়ক, যাতে আমাক বা থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি কেইখনক বা ইমাৰ্জিং বা ডেভেলপিং কাণ্ট্ৰি কেইখনক আৰু অলপ ট্ৰেনজিশ্যনৰ এটা ইলংগেটেড বা এক্সটেণ্ডেড পিৰিয়ড এটা দিয়ে, ঠিক আছে। নেক্সট যদি আমি চাওঁ, যে ষ্ট্ৰেংথেনিং কৰিব লাগিব বাইলিটাৰেল ট্ৰেড এগ্ৰিমেণ্টছ, ঠিক আছে। ঠিক তেনেকে বিল্ডিং গ্ল'বেল চাউথ কলাবৰেশ্যন। যদি ইউৰোপিয়ান ইউনিয়নৰ মাৰ্কেটখন যদি ষ্টপ হৈ যায় আমাৰ কাৰণে, কাৰণ কি কম্পিটিটিভ নহলে কি হ'ব, তালৈ এক্সপৰ্ট কৰি লাভেই নাই, আমাৰ প্ৰাইচটো কি হ'ব, অলৰেডি বাঢ়ি গুচি যাব।
সো গতিকে আমি কি কৰিব লাগিব, ব্ৰাজিল চাইনা আছিয়ান মাৰ্কেট যিখন আছে সেইকেইখনত দুৱাৰ মানে খুলিব লাগিব, ঠিক আছে, যাতে অল্টাৰনেটিভ আমাৰ কিছুমান মাৰ্কেট ডেভেলপ কৰিব পাৰোঁ। অকে, সো গতিকে ইয়াত প্ৰিলিমছ ৰিলেটেড কি কি কুৱেশ্যন আছে আমি দিলো। আৰু নেক্সট আৰ্টিকল যোনলৈ আহিলো যে ইউনাইটেড নেশ্যন কাৰ্বন প্ৰগ্ৰেমছ মে হেল্প ইণ্ডিয়া টু টেক এ ফিফ্থ অফ 1 ট্ৰিলিয়ন গ্লোবেল মাৰ্কেট। তো গতিকে আমাৰ যদি এখন ইউৰোপিয়ান ইউনিয়নৰ যিটো প্ৰগ্ৰেম ডেভেলপ কৰিছে সেইটোৱে ইণ্ডিয়াক লাভ কৰিব টু হাৰ্নেছ দিছ 20% অফ দ্য 1 ট্ৰিলিয়ন গ্লোবেল কাৰ্বন মাৰ্কেট। তো গতিকে গ্লোবেল কাৰ্বন মাৰ্কেটখনৰ প্ৰাইচ মানে ভেলুটো কিমান, 1 ট্ৰিলিয়ন। এতিয়া ইণ্ডিয়াৰ পটেনচিয়েল কিমান আছে যে 1 ট্ৰিলিয়নৰ ভিতৰত ইণ্ডিয়া কিমান পাব পাৰে, 20%, ঠিক আছে। সো গতিকে শ্বেয়াৰটো ইণ্ডিয়াই 20% পাব পাৰে বুলি কৈছে। কেলে পাব পাৰে, however the operational article 6.4 in India's carbon credit trading scheme remains a challenge। সো গতিকে এইটো বস্তু পাবৰ কাৰণে কিন্তু দুটা বস্তুক আমি এড্ৰেছ কৰিব লাগিব, সেইটো হৈছে যে আৰ্টিকল 6.4 টো আৰু হৈছে যে কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম এটা আছে যিটো, সেইটো ৰিমেইন এ চেলেঞ্জ বুলি কৈছে। তো কি ডেভেলপমেন্ট কি আছে, আৰ্টিকল 6 কি আছে, সো গতিকে এইটো খুবকে আহি আছে যে পেৰিছ এগ্ৰিমেন্টৰ আন্ডাৰ যিটো আৰ্টিকল 6 আছে সেইটো মতে কৈছিলে যে উই হেভ টু ডেভেলপ এ গ্লোবেল কাৰ্বন ক্ৰেডিট মাৰ্কেট, ঠিক আছে। কাৰ্বন ক্ৰেডিট মাৰ্কেটটো কি আছে যে যিখন জেগাই যেনিবা এইখন জেগা ইণ্ডিয়া, ইণ্ডিয়াই যেনিবা এটা প্ৰডাক্ট বনাইছে, ঠিক আছে, এক্স নামৰ এটা প্ৰডাক্ট বনাইছে, আৰু এই প্ৰডাক্টটো কেনেকে বনাইছে, বাই বাই হাৰ্নেছিং ৰিনিউৱেবল এনাৰ্জি। সো গতিকে ৰিনিউৱেবল এনাৰ্জিটো খৰচ কৰি পেলাই এই প্ৰডাক্টটো বনাইছে, কাৰ্বন বা ফুৱেল টো খৰচ কৰি পেলাই বনোৱা নাই। সো গতিকে এই যে গ্ৰীণ বস্তু এটা বনালে, সো গতিকে এতিয়া কি হ'ব লাগিব যে যিখন কাণ্ট্ৰি, ফৰ এক্সাম্পল ব্ৰাজিল, সো গতিকে ব্ৰাজিলত যেনিবা যিটো প্ৰডাক্ট আছে, সো গতিকে তেওঁলোকে যেনিবা ভাবিছে যে এই গ্ৰীণ বস্তুটো আমি ল'ম, সো গতিকে ব্ৰাজিলে আমাক কি দিব লাগিব, ক্ৰেডিট দিব লাগিব। সেই ক্ৰেডিট মানে কি, যে পইচা, যাতে আমি কি কওঁ, আমি যে গ্ৰীণ বস্তুটো বনাইছো তাৰ কাৰণে যোনে এইটো কনজিউম কৰিব তেওঁ এক্সট্ৰা পইচা এটা আমাক দিব লাগিব, ঠিক আছে। সো গতিকে সেইটো তেনেকুৱা ধৰণৰ এখন গ্লোবেল কাৰ্বন ক্ৰেডিট মাৰ্কেট এখন লাগিব। তেতিয়াহে কি হ'ব যে আমাৰ ইণ্ডিয়াৰ ধৰি লওক লাভ হ'ব যে আমি ফুৱেল মাৰ্কেটৰ পৰা মানে ৰিনিউৱেবল এনাৰ্জি মাৰ্কেটলৈ ট্ৰেনজিট কৰিম। তো তেতিয়া কেতিয়া হ'ব, যেতিয়া আমি গ্লোবেল ক্ৰেডিট মাৰ্কেট এখন বা কাৰ্বন ক্ৰেডিট মাৰ্কেট এখন ডেভেলপ কৰিব পাৰো, বুজি পালে। সো গতিকে ইণ্ডিয়াছ কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম এটা আছে and is expected to launch in October 2026। সো গতিকে ইণ্ডিয়াই এইটো ভাবি থৈছে যে ইণ্ডিয়াৰ নিজৰ এখন ডমেষ্টিক কাৰ্বন ক্ৰেডিট মাৰ্কেট এখন ডেভেলপ কৰিম, যিটো 2026ত হ'বলৈ গৈ আছে, টু হেল্প দ্য মিটিগেট দ্য ইম্পেক্ট অফ দ্য ইউৰোপিয়ান ইউনিয়নছ কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট। গতিকে এই যিটো CBAM আছে সেইটোৰ পৰা হাত সাৰিবৰ কাৰণে ইণ্ডিয়াই নিজৰ এখন কাৰ্বন ক্ৰেডিট ট্ৰেডিং চিষ্টেম এটা বনাম বুলি কৈছে, ঠিক আছে। এতিয়া চেলেঞ্জেছ কি কি আছে আমি সেইটো দিছো, আৰু সেইখিনি বস্তু আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, ঠিক আছে। এতিয়া নেক্সট আমাৰ কি আছে, যিকেইটা আৰ্টিকল আছে সেই আৰ্টিকল কেইটাৰ কথা কলো, 6 কি হয়, 6.4 কি হয়, 6.8 কি হয়, ঠিক আছে। এণ্ড ইণ্ডিয়াছ ইণ্টাৰেষ্ট ইন দ্য 6.4, ইণ্ডিয়াৰ কি ইণ্টাৰেষ্ট আছে ইন 6.4, আৰু ইণ্ডিয়াছ কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম যিটো আছে এই স্কিমটো খুব ইম্পৰ্টেণ্ট হয়, প্ৰিলিমছত আপোনালোকে আহিব পাৰে, আৰু ইয়াৰ ইম্পেক্টটো কেনেকুৱা পৰিব, কেনেকৈ আমি অপাৰেশ্যনেলাইজ কৰিম, সেইখিনি বস্তু আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এণ্ড চেলেঞ্জেছ টু ইমপ্লিমেণ্টেশ্যন অফ দিছ CCTS। সো গতিকে যিকোনো এটা স্কিম আমি লোৱাটো ইম্পৰ্টেণ্ট নহয়, তাক আমি কেনেকৈ ইমপ্লিমেণ্ট কৰিম একচুৱেলি সেইটোহে ইম্পৰ্টেণ্ট হয়, সেইটো আমি কেনেকৈ কৰিম তাৰ ৰিলেটেড এইখিনি কথা আপোনালোকক দেখুওৱা গৈছে। নেক্সট যদি চাওঁ যে GS পেপাৰ 3 কাৰণে এইখিনি কেনেকৈ ৰেলিভেণ্ট হয়, ঠিক তেনেকৈ কোনটো ৰিজনত কাৰ্বন মাৰ্কেট মডেল কেনেকৈ আছে, তাত কেনেকৈ চেলেঞ্জেছ আছে, both in the European Union, in California, in China as well as in India, তাক আমি ডিফাৰেণ্ট ৰিজনত কি কি ধৰি লওক কাৰ্বন ক্ৰেডিট মাৰ্কেটৰ কথা ওলাইছে সেইখিনি আমি দিয়া গৈছে। সো এবছলিউট ভাৰ্চেছ ইন্টেনচিটি বেছড কাৰ্বন মাৰ্কেটৰ কথা এটা কৈছে, ৰেলিভেন্স ফৰ PSI অপচনেল সেইখিনি আমি দিছো, আৰু ইয়াত এটা ৱে ফৰৱাৰ্ড এটা দিছো যে কেনেকৈ আমি কাৰ্বন ক্ৰেডিট মাৰ্কেটখনৰ ইউজটো আমি গম পাইছো, এতিয়া আমি জানিব লাগিব যে তাত থকা চেলেঞ্জেছ খিনি কেনেকৈ নাইকিয়া কৰিম। তো সেইখিনিৰ কাৰণে আমি কিছুমান পলিচি ৱে ফৰৱাৰ্ড আমি দিছো, ঠিক আছে। অকে, সো ইয়াত MCQ এটাও দিছো ফৰ ইউৰ প্ৰিলিমছ। অকে, সো লেটছ মুভ আহেড। সো ব্ৰেকিং দ্য জেণ্ডাৰ বেৰিয়াৰ্ছ এট ৱৰ্ক। অকে, সো গতিকে আমাৰ যিখিনি ধৰি লওক ৱৰ্ক প্লেচেছ আছে সেই ৱৰ্ক প্লেচত যিটো জেণ্ডাৰ বেৰিয়াৰ আছে সেই জেণ্ডাৰ বেৰিয়াৰটো আমি কি কৰিব লাগিব, নাইকিয়া কৰিব লাগিব। তো গতিকে ইয়াত কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছ আপোনালোকে পাব, ফৰ এক্সাম্পল গ্লাছ চিলিং, ঠিক আছে। তো গতিকে ইয়াত ব্ৰেকিং দ্য জেণ্ডাৰ বেৰিয়াৰ ইন ইণ্ডিয়াছ ৱৰ্ক ফৰ্চ বুলি কৈছে। তো যিটো আমি দেখিছো যে লেবাৰ ফৰ্চ পাৰ্টিচিপেশ্যন ৰেট ফৰ ওমেন, সেইটো কি দিছে যে India has made progress in improving the labor force participation, কিন্তু challenges are there, for example child care responsibilities, lack of flexible work environment and limited access to skilling opportunity continue to hinder full participation. Okay, so আমি দেখিছো যে work force
ওমেনৰ পাৰ্টিচিপেশনটো মানে লাহে লাহে ইম্প্ৰুভ হৈছে কিন্তু এতিয়াও কি আছে কিছুমান চেলেঞ্জ আছে ফৰ এক্সাম্পল চাইল্ড কেয়াৰ গতিকে যেনিবা ৱৰ্কলে আমি গলো কিন্তু কি হৈছে আমাৰ 9 মহীয়া বা ধৰি লওক আমাৰ 1 বছৰীয়া বা 1.5 বছৰীয়া শিশুটোক কোনে ৰাখিব গতিকে তাত আমাৰ কি ক্ৰেছৰ ফেচিলিটি নাই গতিকে চাইল্ড কেয়াৰ ৰেছপন্সিবিলিটি এটা আছে যিটো পৰা কি কৰিছে যে যিটো হিন্দাৰ মানে বাধা হয়নে নহয় যাতে সেই ওমেন গৰাকীয়ে তাত ফ্ললেছলি কাম কৰিব পাৰে স্মুথলি কাম কৰিব পাৰে চিমলেছলি সেইটো দিগদাৰ আছে লেক অফ ফ্লেক্সিবল ৱৰ্ক এনভাইৰনমেন্ট গতিকে ধৰি লওক ফ্লেক্সিবিলিটি এটা থাকিব লাগিব যে আজি ৱৰ্ক ফ্ৰম হোম কৰিব পাৰিব ঠিক আছে ৱৰ্ক ফ্ৰম হোম কাইলে মই কি কৈছো অফিচলৈ গৈ পেলাই কৰিব পাৰিছো গতিকে এইটো এটা ফ্লেক্সিবিলিটি আছে টাইম এটা ফ্লেক্সিবিলিটি আছে সেইটো এটা কি আছে অভাৱ আছে ঠিক আছে যে আমাৰ ইয়াত লেক মানে অভাৱ আছে কি ফ্লেক্সিবল ৱৰ্ক এনভাইৰনমেন্ট আৰু কি আছে লিমিটেড এক্সেছ টু দ্য স্কিলিং গতিকে এতিয়া ওমেন খিনিৰ কাৰণে কিছুমান ধৰি লওক কাম কৰিবলৈ দিয়া নহয় আৰু স্কিলিঙৰ কাৰণে তেওঁলোকক বাধা দিয়া হৈছে ঠিক আছে গতিকে কি ডেভেলপমেন্টছ খিনি আমি ইয়াত ডিছকাছ কৰিছো কি বেৰিয়াৰ খিনি আমি ডিছকাছ কৰিছো যিখিনি বস্তু আপোনালোকক কি দিব এটা ওভাৰঅল পিকচাৰ দিব যে কিহৰ কাৰণে ইয়াত পাৰ্টিচিপেশনটো কম আছে বা প্ৰগ্ৰেছ হৈছে যদিও কোনকেইটা ডিফিকাল্ট বা চেলেঞ্জেছৰ ফেচ কৰিবলগীয়া হৈছে ইয়াত কিছুমান ডাটা দিয়া গৈছে যিকেইটা আপোনালোকে সাবস্টেনচিয়েট কৰিব পাৰিব ফ্ৰম দা লেবাৰ ফোৰ্স পাৰ্টিচিপেশন ৰেটৰ কথা আমি ইয়াত দিছো ঠিক তেনেকে বেৰিয়াৰ আমি দিছো ইম্পেক্ট দিছো আৰু পটেনশিয়েল সলিউশন দিছো কমপ্লিট পিকচাৰ এটা আপোনালোকক প্ৰভাইড কৰা গৈছে যে কি বেৰিয়াৰ আছে কেনেকে সেইটো ইম্পেক্ট পেলাইছে আৰু তাৰ কি মানে ধৰি লওক সলিউশন আছে ঠিক আছে গভৰ্নমেন্ট পলিচিজ এণ্ড প্ৰমোটিং ফিমেল ৱৰ্কফোৰ্স পাৰ্টিচিপেশন আমি গভৰ্নমেন্ট পলিচি কিছুমান উলিয়াইছো যেনে ধৰি লওক সেক্সুৱেল হাৰাসমেন্ট ফৰ ওমেন ৱৰ্কফোৰ্স 2011 যিটো বিশাখা গাইডলাইনৰ পৰা আপোনালোকৰ আহিছে হয় নে নহয় গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হয় ঠিক তেনেকে জিএছ পেপাৰ 2 ৰিলেটেড কি কথা আছে কেনেকুৱা ধৰণৰ স্কিমছ আছে ফৰ দা স্কিল ডেভেলপমেন্ট এণ্ড এন্টাৰপ্ৰিনিয়ৰশিপ ধৰি লওক ইয়াত ধৰি লওক ষ্টেণ্ড আপ ইণ্ডিয়াটো আছে হয় নে নহয় মহিলা হাতৰ কথা আছে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ কথা আছে ঠিক তেনেকে ওমেন সেফটি এণ্ড ৱৰ্ক প্লেচ সাপোৰ্ট তাৰ কাৰণে কি আছে ৱৰ্কিং ওমেন হাবছ আছে ঠিক আছে শি বক্স আছে গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হয় লেজিসলেটিভ এণ্ড পলিচি গেপছ lack of enforcement of maternal benefits ঠিক আছে গতিকে লিমিটেড ৰুৰেল অপৰচুনিটিজ গতিকে এইখিনি বস্তু আমি দিয়া গৈছে ইকনমিৰ কাৰণে কোনকেইটা বেৰিয়াৰ আছে এইখিনি বস্তু আমি দিছো আৰু কি দিছো সলিউশনছ ঠিক আছে এইখিনি মানে সলিউশন খিনি কি ইম্পেক্ট কৰিব এইখিনি বস্তু আমি প্ৰভাইড কৰা গৈছে ঠিক আছে এইখিনি ইম্পৰ্টেন্ট হয় ৰিলেভেন্স ফৰ অপচনেল সাবজেক্ট আমি দিছো যেনেকে সোশিয়োলজি কাৰণে এইটো ইম্পৰ্টেন্ট হ'ব আমাৰ জিএছ পেপাৰ 2 যিটো সোশিয়েল জাস্টিস আছে তাত ইম্পৰ্টেন্ট হ'ব আমি ওয়ে ফৰৱাৰ্ড গিটা দিছো যে হাউ দ্য পলিচি শুড বি ফ্ৰেম টু ইম্প্ৰুভ দিস কাইন্ড অফ এন ইস্যু ওকে গতিকে এইটো প্ৰিলিমছৰ ৰিলেটেড এটা কুৱেশ্যন দিয়া গৈছে নেক্সট যদি আমি চাওঁ যে ষ্ট্ৰেংথেনিং ষ্টেটিষ্টিক্স ফৰ এ নিউ এৰা অফ ডাটা ড্ৰিভেন গভৰ্নেন্স গতিকে গুড গভৰ্নেন্স হ'ব হলে ডাটা ড্ৰিভেন গভৰ্নেন্সটো আমাক আজিৰ দিনত লাগিব তেতিয়া কি হ'ব এই যিটো বায়াসনেছ আছে সেইটো নাইকিয়া হ'ব এফিচিয়েন্সি বাঢ়িব ইফেক্টিভনেছ বাঢ়িব তেতিয়া আমাৰ গভৰ্নেন্সটো কি হ'ব গুড গভৰ্নেন্স হ'ব আৰু গুড গভৰ্নেন্সটো এটা সময়ত গৈ পেলাই কি হ'ব এথিকেল গভৰ্নেন্স হ'ব যিটো খুব ইম্পৰ্টেন্ট হয় তাত কি থাকিব একাউন্টেবিলিটি তাৰপিছত তাত থাকিব ট্ৰান্সপাৰেন্সি তাত থাকিব প্ৰবিটি বুজি পালে ওকে গতিকে ৰোল অফ নেশ্যনেল চেম্পল সাৰ্ভে এনএছএছ ইন এভিডেন্স বেসড পলিচি মেকিং ওকে ইয়াত এনএছএছৰ যিটো ৰোল আছে পিসি মাহলানবিছৰ যিটো ধৰি লওক লিডাৰশ্বিপ ৰোলটো কথা কৈছে যে তেওঁ ষ্টেটিষ্টিকেল সাৰ্ভে টো এষ্টাব্লিছ কৰিছিলে যাতে ইয়াত কি থাকে যে এটা নাম্বাৰ ওয়াইজ আমি কি কৰিব পাম ডাটা ড্ৰিভেন যাতে আমি পলিচিটো ওৰিয়েন্ট কৰিব পাম যে কোনটো সেক্টৰত কিমান ধৰি লওক পৰিৱৰ্তন মানে তাৰ নাম্বাৰটো লাগিব ন তেতিয়াহে আমি ম্যাথমেটিক্যাল ক্যালকুলেশনটো লাগিব তেতিয়া আমি গম পাম যে যেনিবা বোলে এমএসএমই টো যদি আমি দিছো তেতিয়ালে আমি দেখিছো যে নন এমএসএমই সেক্টৰত কি হৈছে যে তেওঁলোকৰ প্ৰডাক্টিভিটিটো কমি গৈছে বা মানে যিখিনি ফাৰ্মাৰ্স আছে সেই ফাৰ্মাৰ্স খিনি তাত ইনভলভ নাই হোৱা গতিকে যেতিয়া আমি ডাটাটো পাম তেতিয়া আমি নিজৰ পলিচিটো ডাইভাৰ্ট কৰিব পাৰিম বুজি পালে গতিকে এই গোটেই কথাখিনি দিয়া হৈছে কি ডেভেলপমেন্টছ ইন এনএছএছ সেইখিনি আমি দেখুৱা গৈছে যে কেনেকে তাৰ ইভলিউশনটো হ'ল জিএছ পেপাৰ 1ত দেখিছে যে পোষ্ট ইন্ডিপেন্ডেন্স এৰা পা আমাৰ গোটেই কথাখিনি কেনেকে আগবাঢ়িছে এণ্ড ৰোল অফ এনএছএছ ইন সোশিও ইকনমিক প্লেনিং প্লেনিং কমিশনৰ গোটেই ধৰি লওক তেওঁলোকৰ টাৰ্গেট খিনি এনএছএছৰ সাৰ্ভে খিনিৰ পৰা কি হয় এনএছএছৰ সাৰ্ভে পা বহুত গাইড পায় তেওঁলোকে বহুত ডাইৰেকশন পায় বুজি পালে ওকে গতিকে এনএছএছ এজ আ বেকবোন অফ এভিডেন্স বেসড আমাৰ গভৰ্নেন্স ঠিক আছে গতিকে সাৰ্ভে কণ্ডাক্টেড বাই এনএছএছ গতিকে পলিচি এপ্লিকেশনছ কি আছে ইয়াত সেইখিনি ধুনীয়াকে দেখুৱা গৈছে নিড ফৰ দা ডিস্ট্ৰিক্ট লেভেল ডাটা গতিকে আমাৰ ইণ্ডিয়াখন বহুত বেছি ডাইভাৰ্স হয় ইয়াত এটা বস্তু সবতে আপুনি এপ্লাই কৰিব পৰা নাই গতিকে ওৱান সাইজ ফিট অল এইটো বস্তু এপ্লাই নহয় কাৰণ কি বেলেগ বেলেগ ৰিজনৰ বেলেগ বেলেগ ডিমান্ড আছে
গতিকে আমি কেনেকুৱা ধৰণৰ ডাটা কালেক্ট কৰিব লাগিব যে নেশ্যন আৰু ষ্টেট ৱাইজ নহয়, নেশ্যন ষ্টেট প্লাছ ডিষ্ট্ৰিক্ট ৱাইজ, আৰু ডিষ্ট্ৰিক্টতকৈ যদি আমি আৰু অলপ ডিপলৈ যাব পাৰোঁ লোকেল এৰিয়া বেছ, মিউনিচিপালিটি ৱাইজ বা পঞ্চায়ত ৱাইজ, তেতিয়া আৰু ভাল হয়। কিন্তু সেইটো বহুত হিউজ ডাটা হ'ব, সেই ডাটাটো কালেক্ট কৰিবৰ কাৰণে মেন ফ'ৰ্চ লাগিব। গতিকে সেইটো আমি যদি এতিয়াৰ কাৰণে যদি আমি অকণ পষ্টপনো ৰাখো, কিন্তু এটলিষ্ট ডিষ্ট্ৰিক্ট লেভেল ডাটা এটা আমি কি কৰিব লাগিব, কালেক্ট কৰিব লাগিব। তাৰ কি কি চেলেঞ্জেছ আছে আৰু সেই ডিষ্ট্ৰিক্ট লেভেল ডাটাটো কি কি পটেনচিয়েল বেনিফিট আছে সেইখিনি বস্তু দেখুওৱা গৈছে। এণ্ড ডিজিটেল ট্ৰেন্সফৰ্মেশ্যন অফ NSS। NSS যিটো আমি ধৰি লওক গম পাইছো যে যিটো লেটেষ্ট চেন্সাছ চলি আছে, গতিকে চেন্সাছ অফ 2021, সেই চেন্সাছটো কেনেকে চলিব যে ডিজিটেল ৱেত চলিব, ঠিক আছে। আগতে পেন এণ্ড পেপাৰত হয়, এইবাৰ নহ'ব পেন এণ্ড পেপাৰ। গতিকে যিটো ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ কথা কৈছে NSS-ত, গতিকে তাত কেনেকে গ্ল'বেল এক্সাম্পলছ কি কি আছে, দ্য শিফ্ট টুৱাৰ্ডছ হাই এফিচিয়েঞ্চি হাই ফ্ৰিকুৱেঞ্চি ৰিয়েল টাইম ডাটা কালেকশ্যন, সেইখিনি কথা আমি কৈছো। ট্ৰেডিশ্যনেল চেম্পল চাৰ্ভেটো কেনেকুৱা আছিলে আৰু ডাটা ড্ৰিভেন বা ডিজিটেলাইজ চেম্পল চাৰ্ভেটো কেনেকুৱা হয়, ঠিক তেনেকে এইটো ৰেলিভেন্স হয় ইকনমিক্সৰ ফালৰ পৰা আছে। গতিকে আপোনালোকে অপশ্যন ইউজ কৰিব পাৰিব। আৰু কি কি পলিচি মানে ৱে ফৰৱাৰ্ড আছে সেইখিনি আমি দেখুওৱা গৈছে। এটা আমাৰ প্ৰিলিমছ অৰিয়েণ্টেড কুৱেশ্যন আমি দেখুৱাইছো। Okay, so let's move ahead. How to catch the all with BharatNet? অৱশ্যে ভাৰতনেট টো কেনেকে আমি কি কৰিম, মানে তাক ইনক্লুচিভ কৰিম, সেইখিনি বস্তুৰ ওপৰতে ইয়াত দিয়া গৈছে যে ভাৰতনেট অপাৰেটেড বাই দ্য ভাৰত ব্ৰডবেণ্ড নেটৱৰ্ক লিমিটেড, গতিকে ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট ৰুৰেল ব্ৰডবেণ্ড ইনিচিয়েটিভ। গতিকে এতিয়া কথাটো হৈছে কি যে আমি গম পাইছো যে ইণ্টাৰনেটটো খুব আমাৰ কাৰণে কি হৈছে যে বেকবোন অফ আৱাৰ চিভিলাইজেশ্যন আজিৰ দিনত। কিন্তু কথাটো হৈছে কি যে ইণ্টাৰনেটটো চবতে গৈ পেলাই পোৱাগে নাই, স্পেচিয়েলি দ্য ৰুৰেল এৰিয়া। গতিকে ৰুৰেল এৰিয়াত ইণ্টাৰনেটৰ এভেইলেবিলিটিটো কি কম। গতিকে ইয়াৰ পৰা ইছ্যুটো কি ইমাৰ্জ হৈছে, দ্য ইছ্যু ইজ কল ডিজিটেল ডিভাইড, হয়নে নহয়? গতিকে ডিজিটেল ডিভাইড এটা হৈছে, মানে আৰবান এৰিয়াত ডাটা যিটো আছে ডাটাটো কনজাম্পশ্যনটো বেছি আৰু ৰুৰেল এৰিয়াত ডাটা কনজাম্পশ্যনটো কম। গতিকে সেইটো বস্তু এড্ৰেছ কৰিবৰ কাৰণে এইটো এটা ইছ্যু হয়। ইছ্যুটো এটা সলিউশন লাগিব নাই, লাগিব, বা পলিচি ইন্টাৰভেনশন এটা লাগিব। পলিচি ইন্টাৰভেনশনটো কি, ভাৰতনেট। কেলে, কাৰণ কি ভাৰতনেটে কি কৰিব বিচাৰিছে, ইণ্ডিয়াছ লাৰ্জেষ্ট ৰুৰেল ব্ৰডবেণ্ড ইনিচিয়েটিভ। ৰুৰেল এৰিয়াত যাতে ব্ৰডবেণ্ড কানেক্টিভিটি থ্ৰুৱেদি আমি ইন্টাৰনেট চাৰ্ভিচটো প্ৰভাইড কৰিব পাৰো, তাৰ কাৰণে এইটো এটা গভৰ্ণমেণ্ট ইনিচিয়েটিভ হয়, যিটোৱে এড্ৰেছ কৰিবলৈ গৈছে দিছ ডিজিটেল ডিভাইড ইন আৱাৰ ৰুৰেল ইণ্ডিয়া, ঠিক আছে। গতিকে আৰবান আৰু ৰুৰেল এৰিয়াৰ মাজত যিটো ডিজিটেল মানে চাৰ্ভিচ এক্সেচিবিলিটি এভেইলেবিলিটি যিটো এটা আমাৰ মিছমেচ দেখিছো, সেইটোক আমি এড্ৰেছ কৰিবলৈ গৈছো। ইয়াত কি ডেভেলপমেন্টছ কি কি আছে, ইয়াত চেলেঞ্জেছ কি কি আছে, সেইখিনি বস্তু আমি দিছো, হয়নে নহয়? গতিকে ল' নেটৱৰ্ক ইউটিলাইজেশ্যন, হাই অপাৰেশ্যনেল কষ্ট, এইখিনি আছে। প্ৰপ'জ সলিউশন কি আছে যে ইন্টিগ্ৰেটিং ভাৰতনেট উইথ PM-WANI ফৰ লাষ্ট মাইল ব্ৰডবেণ্ড ডিষ্ট্ৰিবিউচন। গতিকে এইখিনি বস্তু আছে যিখিনি খুব ইম্পৰ্টেণ্ট হয়। আমাৰ এইটো ছচাইটিৰ ক্ষেত্ৰত ইকুৱেলিটি আনিবৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, ট্ৰান্সফৰ্মেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ট্ৰান্সপাৰেন্সি, একাউণ্টেবিলিটি, এফিচিয়েঞ্চি অফ গভাৰ্নেন্স চাৰ্ভিচেছ, গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয়, বুজি পালে? যেনেকে আজিৰ দিনত আমি কি কৈছো যে PDS যদি আপুনি ল'ব হয়, তেতিয়াহ'লে আপুনি আধাৰৰ ধৰি লওক থাম্বনেইলটো দি পেলাইহে আমি আনিব পাৰিব। গতিকে এইটো যে লিংক হৈ আছে, এইটো ইণ্টাৰনেটৰ থ্ৰুৱেদি লিংক হৈ আছে, হয়নে নহয়? গতিকে কাৰেণ্টৰ থ্ৰুৱেদি লিংক হৈ আছে, গতিকে সেইখিনি বস্তু তেতিয়া এভেইলেবল হ'ব। নেক্সট আছে কি, ভাৰতনেট দ্য বেকবোন অফ ডিজিটেল ইণ্ডিয়া, ঠিক আছে। সেইখিনি আমি দিছো ইমপ্লিমেণ্ট, সৰি মডেল দিছো, চেলেঞ্জেছ কি আছে সেইখিনিও দিয়া গৈছে। PM-WANI টো আহি গ'ল, PM-WANI টো কি হয়, গতিকে সেইটো আমি দিছো, হোৱাট ইজ PM-WANI, আৰু তাৰ চেলেঞ্জেছ আৰু কেনেকে আমি ভাৰত নেটৰ লগত সেইটো কলাবৰেট কৰি পেলাই আমি লঞ্চ কৰিম, সেইখিনি বস্তুৰ কথা কোৱা আছে। এণ্ড ভাৰত নেট নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকুৱা হ'বলৈ গৈছে, তাত ইছ্যু কি কি আছে সেইখিনি বস্তু দিয়া গৈছে। বেলেগ বেলেগ কাণ্ট্ৰিত কেনেকুৱা ধৰণৰ মডেল চলি আছে তেনেকুৱা ধৰণৰ সেইখিনি বস্তু আমি ডিছকাছ কৰিছো, যিটো আমাক খুব ইম্পৰ্টেণ্ট হয়। এণ্ড ইকনমিক ইম্পেক্ট অফ ৰুৰেল ব্ৰডবেণ্ড, এইটো খুব ইম্পৰ্টেণ্ট হয় যে ৰুৰেল এৰিয়াত যদি ব্ৰডবেণ্ড চাৰ্ভিচটো দিওঁ তেতিয়াহ'লে তাৰ ইকনমিক ইম্পেক্ট কি কৰিব, বুজি পাইছে? গতিকে এইখিনি খুব ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে ৱে ফৰৱাৰ্ডটো কি আছে যে কেনেকে আমি এই গোটেই প্ৰচেছটোক আমি PM-WANI প্লাছ ভাৰত নেটটো একেলগ কেনেকে কৰিম, ভাৰত নেটটো ইউটিলাইজ কৰিবলৈ যাওঁতে যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ চেলেঞ্জেছ আছে, এটিটিউডনেল চেলেঞ্জেছ আছে, গভাৰ্নেন্স চেলেঞ্জেছ আছে, ছচিয়েল চেলেঞ্জেছ আছে, এইখিনি কেনেকে আমি এড্ৰেছ কৰিম সেইখিনি দিয়া গৈছে, আৰু প্ৰিলিমছ ৱাইজ এটা কুৱেশ্যন দিয়া গৈছে। Okay, let's move ahead. Not just pharmacy of the world, ঠিক আছে। Okay, not just pharmacy of the world, ইয়াত কৈছে যে India's role in global health security and pharmaceutical industry. গতিকে ইণ্ডিয়াৰ ৰোলটো কেনেকুৱা, যে গ্ল'বেল ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰীটোত ইণ্ডিয়াৰ ৰোলটো কেনেকুৱা হ'বলৈ গৈছে, সেইখিনি কথা ইয়াত কৈছে যে ইণ্ডিয়া ইজ প্লেয়িং এ পিভটেড ৰোল।
ঠিক আছে, মেইন ৰোল এটা মানে লিড কৰিছে বুলি কৈছে ইন দ্য গ্লোবেল হেল্থ চিকিউৰিটি। তো ইয়াত কি 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 ডেভেলপমেন্টছ কেনেকুৱা হৈছে, এতিয়ালৈকে এচিভমেন্ট কেনেকুৱা আছে, আৰু ইয়াত গ্লোবেল জেনেৰিক ড্ৰাগছ মাৰ্কেট যিখন আছে তাত ইণ্ডিয়াৰ ডমিনেন্স আছে, বুজি পাইছেনে? চ' গতিকে ইউ এছ লৈ যিমানখিনি ড্ৰাগছ যায় জেনেৰিক ড্ৰাগছ তাই 71% ইণ্ডিয়া পৰা যায়। চ' গতিকে এইটো এটা সাংঘাতিক আমাৰ এচিভমেন্ট হয়। চ' গতিকে বায়'চিমিলাৰ মাৰ্কেট ইজ এক্সপেক্টেড টু কোৱাড্ৰিপল। গতিকে ইয়াৰ কাৰণে কি আছে যে কিৰণ মজুমদাৰ শ তেওঁ বায়'কনটো আছে, গতিকে এইটো আপোনালোকে চাব, ঠিক আছে, এইটো খুব ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকে লিংকেজেছ টু জেনেৰেল ষ্টাডিজ পেপাৰ, ত ইয়াত আমি GS পেপাৰ 2 ৰিলেটেড আমি কোনকেইটা কথা আছে সেইখিনি বস্তু ধুনীয়াকে দি দিছো। নেক্সট যদি আমি চাওঁ যে GS পেপাৰ 3 ইকনমি সায়েন্স এণ্ড টেকনলজি অফ ফাৰ্মাচিউটিকেল ইনোভেশনছ, চ' ইয়াৰ ৰিলেটেড কি বস্তু আছে, বায়'চিমিলাৰ আৰু এফৰ্ডেবল অল্টাৰনেটিভ টু বায়'লজিকেল ড্ৰাগছ ফৰ কেঞ্চাৰ এণ্ড অটোইমিউন ডিজিজ। গতিকে আজিৰ কাৰণে আমাৰ কি হৈছে যে এটা দৰৱ থাকিলে নহব, সেই দৰৱটো এফৰ্ডেবল হ'ব লাগিব। গতিকে এফৰ্ডেবল দৰৱটো হ'বৰ কাৰণে এতিয়া কোনোবাই ক'ব যে আমাৰতো হেৰি আছে কি আয়ুস্মান কাৰ্ড আছে, গতিকে আয়ুস্মান কাৰ্ডৰ ফালৰ পৰা যদি আপোনালোকে খুব বেছি কষ্টলি দৰৱ এটা কিনে, তো তেতিয়াহ'লে কি হ'ব যে মানুহজনৰ যেনিবা ঠিক আছে, মানুহজন বাচি গ'ল, কাৰণ কি এই খৰচটো কোনে দিছে, গভৰ্ণমেণ্টে দিছে, কিন্তু গভৰ্ণমেণ্টৰ খৰচটো বেছি হ'ব নাই, কাৰণ কি তেওঁলোকক ফ্ৰীতে কি দিয়া গৈছে, খুব মানে কষ্টলি দৰৱ এটা দিয়া গৈছে। গতিকে হয় আপোনাৰ বেছি খৰচ হ'ব, নহয় গভৰ্ণমেণ্টৰ, কোনোবা নহয় কোনোবা এটা এইটো কি কৰিছে হাই পে মানে দি আছে ন। এতিয়া গভৰ্ণমেণ্টৰ যদি এক্সপেণ্ডিচাৰটো বেছি হয় তেতিয়াহ'লে আপোনাৰ পৰাই এইটো টেক্স ল'ব, বুজি পাইছে নাই? চ' তেতিয়াহ'লে কি হ'ব যে আমাৰ সলিউশনটো এইটো নহয় যে আমাৰ কোনোবা বোলে আমি দিয়া নাই গভৰ্ণমেণ্টে দিছে, পিছে আমাৰ কি মানে দিগদাৰ হৈছে, কিন্তু কাইলে গভৰ্ণমেণ্টে যদি এক্সেচিভ পইচা খৰচ কৰি থাকিবলগীয়া হয় তেতিয়াহ'লে কি হ'ব, গভৰ্ণমেণ্টে আপোনালোকৰ পৰা বেছিকে ৰেভিনিউ ল'ব লাগিব, কাৰণ কি তেতিয়াহে কি হ'ব, ফিস্কেল ডেফিচিটটো মেইনটেইন হ'ব। চ' আমাৰ কাৰণে তেতিয়াহ'লে সলিউশনটো কি যে কষ্টলি যিখিনি ড্ৰাগছ আছে সেইখিনিক আমি অল্টাৰ কৰিব লাগিব, কিহৰ জৰিয়তে, বায়'চিমিলাৰ ড্ৰাগছৰ জৰিয়তে। বায়'চিমিলাৰ মানে ধৰি লওক একেটা কামেই কৰে কিন্তু কম্পজিশ্যনটো বেলেগ, বুজি পালে? চ' গতিকে এনেকুৱা ধৰণৰ এইটো হৈছে সলিউশন যে বায়'চিমিলাৰ ড্ৰাগছ। চ' বায়'চিমিলাৰ ড্ৰাগছ বনোৱা আমাৰ মানে যিটো কোম্পানী আছে সেইটো হৈছে বায়'কন, ঠিক আছে। চ' গতিকে বায়'কনে সাংঘাতিক ধুনীয়া কাম কৰি আছে। ইয়াত কিৰণ মজুমদাৰ শ যিজন আছে তেওঁ এইটো কোম্পানী হয়। চ' গতিকে এইটো খুব ইম্পৰ্টেণ্ট কাম আমাৰ ইয়াত এইটো সলিউশন হিচাপে ইয়াত দিছে, AI টেকনলজিটো ইউজ কৰিবলৈ গৈছে। এতিয়া চেলেঞ্জেছ কি আছে, ৱে ফৰৱাৰ্ড কি আছে, ধুনীয়াকে আমি দিছো, what are the challenges, how it impact and how we have to solve it, ঠিক আছে। নেক্সট যদি আমি চাওঁ যে ষ্ট্ৰেংথেনিং ইণ্ডিয়াজ গ্লোবেল ফাৰ্মা লিডাৰশ্বিপ, ঠিক আছে, গতিকে কেনেকে আমি গ্লোবেল ফাৰ্মা যিটো মানে মাৰ্কেট আছে তাত ইণ্ডিয়াই কেনেকে লিড কৰিব পাৰিব, ইণ্ডিয়াৰ পটেনচিয়েলিটিটো যিটো আছে তাক আমি কেনেকে ধৰি লওক হাৰ্নেছ কৰিম বা তাক আমি কেনেকে প্ৰজেক্ট কৰিম, তাৰ কাৰণে আমি কি কি ইনিচিয়েটিভ ল'ব লাগিব সেইখিনি আমি ইয়াত দি থোৱা গৈছে। তো ইয়াত ৰেলিভেন্স ফৰ ইয়ৰ অপচনেল পেপাৰ এস্পেচিয়েলি পাব্লিক এডমিনিষ্ট্ৰেশ্যন PSI ৰ কাৰণে ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে। মডেল এটা আনসাৰ আমি দেখুৱাইছো, ইয়াত এপ্ৰচ এটা দেখুৱাইছো। আৰু নেক্সট আৰ্টিকলটোলৈ আমি যদি মুভ কৰোঁ, দ্য এফেক্টছ অফ টেপিড FDI ফ্ল'জ, অ'কে। চ' গতিকে FDI যিটো ফ্ল' আছে সেই FDI ফ্ল' মানে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট যিটো আছে সেইটোৰ ওপৰত আমাৰ কৈছে যে ডিক্লাইনিং FDI ফ্ল'জ ইনফ্ল'জ চেলেঞ্জেছ এণ্ড ৱে ফৰৱাৰ্ড। চ' ইণ্ডিয়ালৈ কি আছে যে FDI যিখিনি আছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট আছে সেইখিনি অহাটো অকণমান কমি গৈছে, গতিকে সেইটোৰ পৰা কি মানে প্ৰভাৱ পৰিব, ধৰি লওক ফৰেষ্ট এক্সচেঞ্জটো কমি যাব, হয় নে নহয়, ফৰেষ্ট যিটো ৰিজাৰ্ভ আছে আমাৰ সেইটো কমি যাব, ঠিক তেনেকে আমাৰ যিটো ৰুপি আছে সেইটো ফাৰ্ডাৰ ডেপ্ৰিচিয়েট হ'ব। গতিকে এইখিনি বস্তু আপোনালোকে চাব লাগিব, ঠিক আছে। গতিকে শ্লাগিছ মেনুফেকচাৰিং গ্ৰোথৰ কথা কৈছে ইয়াত, গতিকে আমি কেনেকে প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিমটো আৰু অলপ ৰিফৰ্ম কৰিম যাতে আৰু মোৰ এণ্ড মোৰ FDIs are coming, কাৰণ কি FDI আহিলে আমাৰ বহুত ক্ষেত্ৰত লাভ হয়। এক নম্বৰ হৈছে যে আমাৰ কি আছে, কেপিটেল ইনফ্ল' হৈছে। 2 নম্বৰ কি হৈছে যে সেই বস্তুটোৰ পৰা ইণ্ডাষ্ট্ৰি ডেভেলপ হ'ব, সাৰ্ভিস সেক্টৰ ডেভেলপ হ'ব, তাৰ কাৰণে জব ক্ৰিয়েচন হ'ব। থাৰ্ডটো হৈছে যে ইনফ্ল' অফ ফৰেইন এক্সচেঞ্জ, হয় নে নহয়, ফৰেইন এক্সচেঞ্জ যিমান কাৰেঞ্চি আহে আমাৰ ৰুপিটো সিমান এপ্ৰিচিয়েট হ'ব, আৰু ৰুপিটো এপ্ৰিচিয়েট হলে আমাৰ যিখিনি ইম্পৰ্ট বিল আছে সেইখিনি কমি যাব। আৰু থাৰ্ডটো হৈছে টেকনলজি ট্ৰেন্সফাৰ, টেকনলজি ট্ৰেন্সফাৰ এণ্ড স্কিল ডেভেলপমেণ্ট। গতিকে এই গোটেইকেইটাৰ কাৰণে FDI অহাটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, আৰু সেইটো বস্তু আমাৰ কি কৰিব, আমাৰ ইয়াৰ মেনুফেকচাৰিংটো বুষ্ট কৰিব। গতিকে ৰেলিভেন্ট এৰিয়া কেইটা কেনেকুৱা আছে সেইখিনি আমি দিছো, লিংকেজেছ টু আৱাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ, ঠিক আছে, আৰু চিলেবাছ। গতিকে ডিক্লাইনিং নেট FDI এণ্ড ৰাইজিং কেপিটেল আউটফ্ল', চ' আমাৰ ইয়াৰ পৰা কেপিটেলটো ওলাইহে গৈছে, কেলে, কাৰণ কি FDI টো কমকে আহিছে। গতিকে সেইখিনি কেনেকুৱা হৈছে বা সেই যিটো শিফ্ট আছে ইন চেক্টৰেল FDI পেটাৰ্নছ, চ' বেলেগ বেলেগ চেক্টৰত সেইটো বেলেগ বেলেগ ৰূপত আমি দেখা গৈছে, কিন্তু অভাৰঅল কি দেখা গৈছে যে FDI খিনি নেট ওলাইছে, ঠিক আছে, ইণ্ডিয়াৰ পৰা সেইখিনি উইড্ৰ হৈছে। গতিকে এইটো বস্তু আমাৰ কাৰণে এটা কনচাৰ্ণ হয়,
ঠিক আছে চ' কাৰণ কি FDI পৰা বহুত আমি লাভ পাওঁ আমি ক'লোৱে সেইখিনি এতিয়া নোপোৱা হৈ যাম বেনিফিটখিনি নোপোৱা হৈ যাম গতিকে ইণ্ডিয়াজ বিচ অপৰচুনিটি ইন গ্ল'বেল চাপ্লাই চেইন ৰিএলাইনমেণ্ট গতিকে তাৰ কথা কৈছে যিটো চাইনা প্লাছ যিটো এটা ইনিচিয়েটিভৰ কথা কৈছিলে চ' ইম্পেক্ট অফ ফলিং FDI অন ইণ্ডিয়ান ইকনমি চ' ইণ্ডিয়ান ইকনমিত FDI খিনি যদি উইড্ৰ হৈ যায় তেতিয়াহ'লে কি ইম্পেক্ট পৰিব তাত ধুনীয়াকে দেখুওৱা গৈছে এইখিনি খুব ইম্পৰ্টেণ্ট হয় FDI ওপৰত এটা কুৱেশ্যন আহে বেলেঞ্চ অফ পেমেন্ট ক্ৰাইচিছ আহিব পাৰে বুজি পাইছে গতিকে এইখিনি বস্তু কৈছে কি চেলেঞ্জেছ এণ্ড এট্ৰেক্টিং ষ্টেবল FDI এতিয়া আমাৰ ইছ্যুটো হৈছে যে FDI ওলাই গৈছে এতিয়া FDI খিনি এট্ৰেক্ট কৰিব লাগিব আমি তেতিয়া তেওঁলোকে আকৌ আহিব আমাৰ ইয়ালৈ ত' সেইটো কৰিবৰ কাৰণে আমি কি কৰিব লাগিব চ' তাৰ কি চেলেঞ্জেছ আছে টু এট্ৰেক্ট FDI কিয় ইয়াত নাই আহা কিয় ইয়াৰ পৰা ওলাই গৈছে তাৰ কিছুমান চেলেঞ্জেছ আছে হয়নে নহয় ইণ্ডিয়াত কিছুমান প্ৰব্লেম আছে সেইকাৰণে বা চেলেঞ্জেছ আছে সেইকাৰণে ইয়াৰ পৰা ওলাই গৈছে গতিকে সেইখিনি বস্তু আমি কি দিছো দেখুৱাইছো আৰু কি আছে পলিচি মেজাৰ গতিকে এতিয়া আজিৰ কাৰণে আমাৰ কাৰণটো হৈছে সলিউশনটো কি যে উই হেভ টু এট্ৰেক্ট দিছ FDI so that Indian economy will grow ঠিক আছে গতিকে তাৰ কাৰণে আমি পলিচি ৰেকমেণ্ডেশ্যন কিছুমান দিছো ওকে গতিকে ইয়াত ধুনীয়াকে ফ্লো চাৰ্টত আমাক দেখুওৱা গৈছে যে কেনেকে সেইটো হ'ব আৰু পসিবল মেইনছ কুৱেশ্যন এটা আমি দেখুৱাইছো মডেল আনসাৰ এটা আমি ধুনীয়াকে বনাই পেলাই দেখুওৱা গৈছে so let's move ahead the Punjab agriculture needs a cooperative trust okay so গতিকে cooperative এটা trust এটা দৰকাৰ হৈছে Punjab agriculture sector ঠিক আছে so গতিকে এই road map for the sustainable agriculture আমি গম পাইছো যে Punjab এৰিয়াত কি কৈছিলে in 1969 or late part of 1960s high yielding crops তাত কি কৈছে মানে seeds তাত introduce কৰা গৈছে under the green revolution কিন্তু কথাটো হৈছে কি এই যিটো high yielding crops আছে so গতিকে high yielding seeds খিনি develop হ'ব কাৰণে high amount of water লাগে high amount of pesticide লাগে high amount of insecticides লাগে so গতিকে এই যিবোৰ inorganic fertilizer use কৰা গ'ল heavy use কৰা গ'ল পানী fertilize কৰিবৰ কাৰণে ইৰিগেশ্যন কৰিবৰ কাৰণে so গতিকে তেতিয়া কি হ'ল যে পঞ্জাবৰ যিটো সয়েল আছে পঞ্জাবৰ যিখিনি গ্ৰাউণ্ড ৱাটাৰ আছে এইখিনি সাংঘাতিকভাৱে ডেষ্ট্ৰয় হয় বা ডেপ্লিট হ'ল বুজি পালে গতিকে এতিয়া কথাটো হ'ল কি যে পঞ্জাব ৰিজনটোৱে কি কৰিব লাগিব সাস্টেইনেবল এগ্ৰিকালচাৰটো প্ৰেক্টিচ কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ ডেমেজ হোৱা সয়েল খিনি ৰিকভাৰ হ'ব আৰু ডেপ্লিট হোৱা ৱাটাৰ খিনি ৰিফাৰ্নিশ হ'ব ঠিক আছে গতিকে সেইখিনিৰ ওপৰত ৰেলিভেন্ট কৰি পেলাই আমি ধুনীয়াকে বস্তুটো দেখুৱাইছো যে ৰেলিভেন্ট এৰিয়াজ কোনকেইটাত এফেক্টেড হ'ল আৰু হাই কি হাই লেভেলছ অফ পাঞ্জাব ষ্টেট এগ্ৰিকালচাৰ পলিচি গতিকে নতুনকে যিটো পলিচি লৈছে সেই পলিচিটো কেনেকে এই গোটেইখিনি কথা এড্ৰেছ কৰিব ফৰ এক্সাম্পল গ্ৰাউণ্ড ৱাটাৰ ক্ৰাইচিছটো যিটো আমি অলৰেডি কৈছো ঠিক তেনেকে ফেচ পেডি ৰিডাকশ্যন প্লান ৱাটাৰ কনজাৰ্ভেশ্যন মেজাৰ্ছ কি টেকৱেজ কেনেকে ল'ব তেওঁলোকে সেইখিনি কথা কোৱা গৈছে ক্ৰপ ইঞ্চুৰেঞ্চ স্কিমৰ কথা কৈছে হেল্থ এণ্ড এডুকেশ্যনেল ছাপৰ্টৰ কথা কৈছে ওকে এতিয়া চেলেঞ্জেছ কি আছে যে এই নতুন পলিচিখনৰ আন্ডাৰত যেনেকে ধৰি লওক তেওঁলোকে এটা সাস্টেইনেবল এগ্ৰিকালচাৰ ফালে মুভ কৰিব বিচাৰিছে so গতিকে তাৰ কি চেলেঞ্জেছ আছে এইখিনি বস্তু দেখুওৱা গৈছে ওকে ৱে ফৰৱাৰ্ডো আমি দিছো যে ইয়াত কেনেকুৱা ধৰণৰ আৰু আপুনি চেলেঞ্জেছ খিনি নাইকিয়া কৰিবৰ কাৰণে আমি কিছুমান ৰেকমেণ্ডেশ্যন দিছো এণ্ড ষ্ট্ৰেংথেনিং দা কোঅপাৰেটিভ মডেল so ইয়াত মানে যিটো বস্তু আপোনাৰ সলিউশন হিচাপে আহিছে সেই সলিউশনটো আছে যে কোঅপাৰেটিভ মডেল so গতিকে কোঅপাৰেটিভ মডেলত যদি আমি এগ্ৰিকালচাৰটো প্ৰমোট কৰা হয় ইন দা পঞ্জাব এৰিয়া তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ বহুতখিনি ক্ষেত্ৰত লাভ হ'ব বুলি কৈছে আৰু এই যিটো এটা এইম আছে তেওঁলোকৰ সেইটো এচিভ হ'ব ওকে so গতিকে গ্ৰাউণ্ড ৱাটাৰ এণ্ড ইৰিগেশ্যন ৰিফৰ্ম আমি কৰিব লাগিব ড্ৰিপ ইৰিগেশ্যনৰ কথাটো ইয়াত আহিব ওকে মাইক্ৰ ইৰিগেশ্যনৰ কথা আহিব আৰু কনক্লুজনটো আমি ধুনীয়াকে দিছো ওকে পসিবল মেইনছ কুৱেশ্যন এটা দিছো যিটো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু এটা মডেল আনসাৰ দিয়া গৈছে গতিকে হাউ টু ডেভেলপ ট্ৰাষ্টৱৰ্ডি ইন AI ইন দা ডিজিটেল লেণ্ডিং ওকে য' ডিজিটেল লেণ্ডিঙৰ ক্ষেত্ৰত কেনেকে আমি AI টোক ইউজ কৰিম যাতে আমাৰ সেইটো কি হয় যে ট্ৰাষ্ট বিল্ড আপ হয় ঠিক আছে so গতিকে ইয়াত কি আছে যে বিল্ডিং এ সেফ এণ্ড ট্ৰাষ্টৱৰ্ডি AI ইকোসিস্টেম ইন ইণ্ডিয়াছ ফাইনেন্সিয়েল সেক্টৰ যেটো খুব ইম্পৰ্টেন্ট হয় যে AI এনাবল এটা ট্ৰাষ্টৱৰ্ডি আমাৰ ডিজিটেল ফাইনেন্সিয়েল সেক্টৰ এটা আমি কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব ইণ্ডিয়াত যাতে ক্ৰেডিটটো কি হয় ধুনীয়াকে মাৰ্কেটত ফ্লো হয় আৰু তাত যাতে NPA বা তেনেকুৱা ধৰণৰ ফ্ৰডুলেন্ট এক্টিভিটি যাতে নহয় ঠিক আছে so গতিকে তাত সেইকাৰণে RBI কি ইনিচিয়েটিভ লৈছে ইয়াত কোনগিটা ৰেলিভেন্ট কথা আমাৰ সিলেবাসৰ লগত সাঙুৰ খাই আছে এইখিনি কথা কৈছে so গতিকে কি AI চ্যালেঞ্জ কি আছে ইণ্ডিয়াত যাতে ফাইনেন্সিয়েল সেক্টৰত এই বস্তুটো যাতে এডপ্ট কৰিব লগিয়া হওঁতে তেওঁলোকে কি চ্যালেঞ্জেছ ফেস কৰিব লাগে সেইখিনি আমি দিছো যে গ্ৰোইং AI ডিপেন্ডেন্স ইন ফাইনেন্সিয়েল ডিসিশন মেকিং ঠিক আছে ঠিক তেনেকে ৰিস্ক অফ আনৰেগুলেটেড AI সিস্টেম মেইন কথাটো হৈছে এইটো যে AI সিস্টেমটো এতিয়ালৈকে কোনো ৰেগুলেশ্যন নাই বুজি পাইছে so গতিকে তাক কোনে এই AI সিস্টেমটো কোনবাই কমান্ড দিব লাগিব তাক কোনে শিকাইছে so গতিকে যিখিনি ধলে মানুহে তেওঁ ট্ৰেনিং দিছে AI সিস্টেমটো
গতিকে তেওঁলোকে যদি বায়াস ট্ৰেইনিং এটা দিয়ে, যেনেকে ধৰি লওক চাট জিপিটি যদি আপুনি এক্সাম্পল এটা মাৰিবলৈ কয়, সি সদায় ইউএছৰ এক্সাম্পল এটা দিব। গতিকে এইটো কেলে হৈছে, সেইটো এটা বায়াস নহয় জানো? গতিকে বেলেগ বেলেগ ৰিজনৰ পৰা এক্সাম্পল এটা দিব, সি দিগদাৰ পায়। কেলে? কাৰণ কি তাক যোনে ধৰি লওক প্ৰিপেয়াৰ কৰিছে, তাক যোনে ডেভেলপ কৰিছে, গতিকে সেই ডেভেলপমেণ্টটোত কি আছে, তাত কিছুমান আনৰেগুলেটেড চিষ্টেম এটা দি পেলাই তেওঁলোকক ডেভেলপ কৰা গৈছে। চ' লেক অফ ক্লিয়াৰ এআই ৰেগুলেশ্যন ফ্ৰেমৱৰ্ক। চ' এতিয়ালৈকে এআই ৰেগুলেশ্যন ফ্ৰেমৱৰ্কটো ক্লিয়াৰ হোৱা নাই, যিখিনি বা মিছ ইউজ হোৱাৰ বহুত সম্ভাৱনা আছে। গতিকে কি পলিচি কনচিডাৰেশ্যন ইয়াত দিছে ফৰ দ্য ট্ৰাষ্ট ৱৰ্ডিনেছ ইন এআই ফাইনেন্স। গতিকে তাত কি কি সলিউশন আছে, মেনেজিং এআই ভেন্ডৰ্স এণ্ড এক্সটাৰ্নেল ডিপেন্ডেন্সি আমি দেখুৱাই দিয়া গৈছে। ঠিক তেনেকে অপাৰেশনেলাইজেশ্যন এণ্ড ৰেছপন্সিবল ফৰ ট্ৰাষ্টৱৰ্ডি এআই। গতিকে এআই ট্ৰাষ্ট কৰাটো আটাইতকৈ দৰকাৰী বস্তু হৈছে। এনেকে আমি এইটো কথা কোনো ধৰি লওক সন্দেহ নাই যে এআই ইজ এ ভেৰি পাৱাৰফুল টুল, হয়নে নহয়? আৰু এআই টো ইউজ কৰি পেলাই এইবাৰ এনেকুৱা ধৰণৰ ধৰি লওক প্ৰটিন চিন্থেচিছ আমি কৰিলো, যে যিটো কাৰণে আমি নোবেল পুৰস্কাৰ দিবলগীয়া হ'ল। গতিকে বোথ দ্য মানে নোবেল প্ৰাইজ ইন ফিজিক্স এজ ৱেল এজ ইন কেমেষ্ট্ৰি। গতিকে এই দুইটা ডিস্কভাৰীতে কি হৈছে, এআই টো ইউজ হৈছে। গতিকে এআই ইজ এ ভেৰি পাৱাৰফুল টুল, হয়নে নহয়? কিন্তু এতিয়া কথাটো হৈছে কি, তাত কনচাৰ্ণ আৰু ইছ্যুটো হৈছে যে এআই টো ট্ৰাষ্ট ৱৰ্ডি হয়নে নহয়, এআই টো ৰেগুলেটেড হয়নে নহয়। চ' উই হেভ টু মেক, কাৰণ কি এইটো ফাইনেন্সৰ কথা হয়, ডিজিটেল লেণ্ডিঙৰ কথা, গোটেই মাৰ্কেটখন কি হ'ব, কলাপছ হৈ যাব যদি খেলি মেলি হয় লেণ্ডিংটোত, হয়নে নহয়? গতিকে এতিয়া কি হৈছে, সেইটো বস্তু আমি কেনেকে ট্ৰাষ্ট ৱৰ্ডি কৰিম, তো সেই বস্তুটো আমাক দৰকাৰ হয়। আৰু ৱে ফৰৱাৰ্ডটো আমি দিছো যে কেনেকে ষ্ট্ৰেংথেনিং কৰিম এআই ৰেগুলেশ্যনটো। ঠিক আছে, গতিকে বিল্ডিং এ ফিউচাৰ ৰেডি এআই ফাইনেন্স ইকোচিষ্টেম, এইটো আমাৰ সলিউশন হয়। গতিকে আমি প্ৰবেবল কুৱেশ্যন আমি দিয়া গৈছে, এটা আমি মডেল আনচাৰ আমি দিয়া গৈছে, আৰু নেক্সট আৰ্টিকল যদি আমি মুভ কৰো, তেতিয়াহ'লে আমি দেখিম যে সিকিউৰিং দা নিউ অইল। Okay, so India must open up exploration of critical minerals to protect its interest. গতিকে আমি গম পাইছো যে গ্লোবেলি এতিয়া মাল্টিলেটাৰেলিজিমটো কি হৈছে, থ্ৰেটত আছে। গতিকে এতিয়া ইখন দেশে সিখন দেশলৈ ট্ৰেড কৰাটো সাংঘাতিক ধৰণৰ ডিফিকাল্ট হৈ গৈছে। গতিকে গ্লোবেলাইজেশ্যনটো এতিয়া ৰেচিছনত আছে, বা আমাৰ যিটো গ্লোবেল চাপ্লাই চেইন আছে সেইটো অলপ কি আছে, ৰিস্কত আছে, হয় নে নহয়? গতিকে এইটো এনেকুৱা এটা কণ্ডিশ্যনত আৰু এনেকুৱা এটা ফেজত, যে যিটো ফেজত ধৰি লওক আমাৰ যদি ধৰি লওক এই নতুন নতুন টেকনলজি বোলো, এআই হওক, ৰিনিউৱেবল এনাৰ্জি হওক, বেটেৰী টেকনলজি হওক, এইবিলাক যদি আমি ইউজ নকৰো, তেতিয়াহ'লে আমাৰ কেতিয়াও ডেভেলপমেণ্টটো নহয়। গতিকে এইবিলাক আকৌ ইউজ কৰিবৰ কাৰণে, নতুন চিপছ এটা বনাবৰ কাৰণে, নতুন ধৰি লওক চলাৰ পেনেল এখন বনাবৰ কাৰণে, লিথিয়াম আয়ন বেটেৰী এটা বনাবৰ কাৰণে আমাক কিছুমান ক্ৰিটিকেল মিনাৰেল লাগিব। গতিকে এই ক্ৰিটিকেল মিনাৰেলবোৰ যদি আমি এক্সটাৰ্নেল চৰ্চৰ ওপৰত ডিপেণ্ড কৰি থাকো, এতিয়া যিটো যুগ হৈছে, মানে যিটো যুগত ধৰি লওক মাল্টিলেটাৰেলিজিমটো উইক হৈ গৈছে, তেতিয়া আমাৰ কি হ'ব, সেইটো ৰিস্ক আছে। ঠিক আছে, গতিকে আমি সেই ৰিস্কটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিব লাগিব, ইণ্ডিয়াই নিজে কিছুমান এক্সপ্লৰেশ্যন কৰিব লাগিব, যাতে ইট এনচিয়ৰ্ছ দ্য প্ৰটেকশ্যন অফ দিছ এভেইলেবিলিটি অফ দিছ মিনাৰেল। গতিকে লিথিয়ামটো, ক্ৰমিয়ামটো, এইবিলাক কেডমিয়ামটো, এইবিলাক যদি আমি নিজে উলিয়াই ল'ব পাৰো নহয় ইণ্ডিয়াৰ যিকোনো জেগাৰ পৰা, তেতিয়া আমি এই গ্লোবেল চাপ্লাই চেইনডালৰ ওপৰত ডিপেণ্ড কৰিব নালাগে। বুজি পাইছে? যদি সেই চাপ্লাই চেইন কেইডাল উইকো হৈ যায়, তেতিয়াও আমি নিজৰ যিখিনি চলাৰ পেনেল হওক, এআই চিপছ হওক, এইখিনি বনাব পাৰিম। গতিকে যিখিনি আমাৰ ডেভেলপমেণ্টটো কি কৰিব, ডিটাৰমাইন কৰিব। তো গোটেই আৰ্টিকলটো এইটোৱে হয়, নতুন অইলটো মানে 21st চেঞ্চুৰী নতুন অইলটো কি, ক্ৰিটিকেল মিনাৰেল। যাৰ ওচৰত ক্ৰিটিকেল মিনাৰেল আছে, সিয়ে কি হ'ব, ডেভেলপ হ'ব। বুজি পাইছে? কেলে? কাৰণ কি ক্ৰিটিকেল মিনাৰেলবোৰ ক'ত ইউজ হৈছে, বেটেৰী টেকনলজিত, ৰিনিউৱেবল এনাৰ্জিত, আৰু কিহত ইউজ হৈছে, ইভি ভেহিকেল। বুজি পাইছে? বা আমাৰ যিখিনি ধৰি লওক চিপছ আছে, চিপছ মানে আমি যিখিনি ছেমি কণ্ডাক্টৰ আছে, চ' তাত। বুজি পাইছে? গতিকে হোৱাই মাষ্ট ইণ্ডিয়া এক্ট নাও। ত' ইণ্ডিয়াই কি কৰিব লাগিব আজিৰ দিনত, ঠিক এইটো কথা কৈছে। লিংকেজ টু দ্য ইউপিএছচি CSE পেপাৰ আমি লিংক কৰি দেখুৱাই দিছো কোনকেইটা ক্ষেত্ৰত ইম্পৰ্টেন্ট হয়। ঠিক আছে, চ' গ্লোবেল জিঅ' পলিটিকেল ৰেচ ফৰ দ্য ক্ৰিটিকেল মিনাৰেল। গতিকে এতিয়া ৱৰ্ল্ডত এটা ৰেচ চলিছে যে কাৰ ওচৰত কিমান ক্ৰিটিকেল মিনাৰেল আছে। ঠিক আছে, চ' যাৰ ওচৰত ধৰি লওক বেছিকে আছে, মানে আজিৰ দিনত সি এডভান্টেজত আছে। ফৰ এক্সাম্পল চাইনা। গতিকে এতিয়া চাইনা ইণ্ডিয়া হৈছে ৰাইভেলৰী বা কম্পিটিটৰ। ত' এতিয়া চাইনাই যদি গোটেইখিনি ডমিনেট কৰি আছে, ইণ্ডিয়াৰ কাৰণে সেইটো থ্ৰেট হয়। কালি যদি চাইনাই নিদো বুলি কৈ দিয়ে, তেতিয়া গতিকে আমি অল্টাৰনেটিভ চ'ৰ্চ বনাব লাগিব। অল্টাৰনেটিভ চ'ৰ্চ এতিয়া যদি থাকেও, গ্লোবেলাইজেশ্যন যদি খুব ৰবাষ্ট হৈ থাকিলেহেঁতেন, তেতিয়া কোনো চিন্তা নাই, বেলেগ বেলেগ চ'ৰ্চৰ পৰা আমি পাই গলোহেঁতেন। কিন্তু আজিৰ দিনত গ্লোবেলাইজেশ্যনটো উইক হৈ আছে, গতিকে আমি নিজে বনাব লাগিব, নিজে সেইটো এক্সপ্ল'ৰ কৰিব লাগিব, বা আমি সেল্ফ ৰিলায়েন্ট হ'ব লাগিব, তেতিয়াহে আমি এনচিয়ৰ কৰিব পাৰিম। বুজি পাইছে? গতিকে সেইটো খুব ইম্পৰ্টেন্ট হয়। ইয়াত সেইখিনি কথাই কোৱা গৈছে যে ইউক্ৰেইনছ ক্ৰিটিকেল মিনাৰেল এণ্ড US লেভাৰেজৰ কথা কৈছে। ত' ইণ্ডিয়াছ ভালনেৰেবিলিটিটোৰ কথা কৈছে, যে হোৱাই উই নিড ডমেষ্টিক এক্সপ্লৰেশ্যন। গতিকে ইয়াৰ কাৰণে আমি কি কৰিছো, ৰিচেণ্টলি এতিয়া আমি ধৰি লওক এইটো কাবিল ইনিচিয়েটিভটো লৈছো, যাতে আমাৰ গ্লোবেল চাপ্লাই চেইনডালৰ পৰা ইণ্ডিয়ালৈ ক্ৰিটিকেল মিনাৰেল আহে। ঠিক তেনেকে আমি কি কৈছো, যে আমি ইছৰোৰ ফালৰ পৰা বা
আমি খুব বেছি কি কৈছো যে সাৰ্ভে কৈছো আৰু সেই সাৰ্ভেটো সাকসেসফুল হৈছে যে কেইদিনমানৰ আগতে আমি জম্মু এণ্ড কাশ্মীৰৰ এটা হিউজ লিথিয়াম ৰিজাৰ্ভ এটা পাইছো ইয়াৰ আগৰ বছৰ অৰুণাচল প্ৰদেশত কেডমিয়ামৰ এটা ৰিজাৰ্ভ পাইছো যিটো আমাৰ কাৰণে খুব কি হৈছে ওয়েলকামিং হয় ঠিক আছে এইখিনি বস্তু আমি দেখুৱা গৈছে ইয়াত ধৰক ৰিসেন্ট আৰু বস্তু এড কৰিছে যে ঝাৰখণ্ড ছত্তীশগড় উৰিষ্যাত নিকেল আৰু কোবাল্ট পাইছো যিকেইটা আমাৰ ক্ৰিটিকেল মিনাৰেল হয় ৰাজস্থান কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত ৰেয়াৰ আৰ্থ এলিমেন্ট পাইছো হিমাচল প্ৰদেশ অৰুণাচলৰ লিথিয়াম পাইছো আৰু মই ধৰি লওক কেডমিয়ামো পাইছো ইয়াত ঠিক আছে সো গতিকে এইখিনি বস্তু ইম্পৰ্টেন্ট হয় কি পলিচি ৰেকমেন্ডেশনস কি হ'ব পাৰে ইণ্ডিয়াৰ কাৰণে সেইখিনি বস্তু দেখুৱা গৈছে আৰু ইয়াত কোন কান্ট্ৰিৰ ওচৰত কি ডমিনেন্স আছে সেইখিনি বস্তু আমি দিছো আৰু ইণ্ডিয়াছ ড্ৰিমছ অফ বিকামিং এ গ্লোবেল মেনুফেকচাৰিং হাব তেতিয়াহে এইটো পসিবল হ'ব ইফ উই আৰ মানে ইণ্ডিপেণ্ডেন্ট অৰ আত্মনিৰ্ভৰ ইন আৱাৰ ক্ৰিটিকেল মিনাৰেল এভেইলেবিলিটি বুজি পাইছে সো পসিবল মেইনছ কুৱেশ্যন আহিব পাৰে ইয়াৰ ওপৰত ঠিক তেনেকৈ মডেল আনসাৰ এটা আমি প্ৰভাইড কৰা গৈছে okay so let's move ahead the power of the new nuclear okay so the new nuclear power to ki hobo hekhini ami kotha gom paise je india's project to enhance the use of the nuclear energy was a long overdue so the ami ki koise nuclear energy to harness kori bulai ami power security ba energy security to kane goisu jitu tholok ei bosor biksit bharator target to kane ama ki lebo energy lebo so energy efficiency to kane ba energy security to kane we have to harness this nuclear energy ঠিক আছে সো গতিকে আমি থৰিয়াম বেস কাৰণ কি থৰিয়ামৰ বহুত বেছি ৰিসোৰ্স আমাৰ আছে সো গতিকে আমাৰ যিখিনি ইউৰেনিয়াম বেস যিখিনি ধৰিলে নিউক্লিয়াৰ পাৱাৰ ষ্টেচন আছে সেইখিনি থৰিয়ামলৈ আমি কনভাৰ্ট কৰি আছো কিন্তু বাট ইট টেক সাম টাইম সো তাৰ অল্টাৰনেটিভ হিচাপে আমি কি লৈছো স্মল মডুলাৰ ৰিয়েক্টৰ তাৰ কাৰণে এবাৰ কি কৈছে যে বাজেটত 20,000 কোটি টকা এলোকেশন হৈছে সো গতিকে সেইখিনি বস্তু অলৰেডি আমি কৈ থকা গৈছে যে কি ধৰিলে ইয়াত হাৰ্ডলছ আছে এইখিনি বস্তু আমি দেখুৱা গৈছে ঠিক তেনেকে এই 100 গিগাৱাট অফ টাৰ্গেট বাই 2047 so কিমান আমি গিগাৱাট আমি উলিয়াম 2047 ৰ ভিতৰত হাৰ্নেস কৰিম ফ্ৰম দা নিউক্লিয়াৰ এনাৰ্জি 100 গিগাৱাট ঠিক আছে এইটো আৰু ইয়াত কি চ্যালেঞ্জেস আছে কি টেকৱেজ আছে এন্ড হোৱাই থৰিয়াম আমাৰ থৰিয়ামটো কিয় কাৰণে আমি থৰিয়াম বেস কৰিব বিচাৰিছো কাৰণ কি থৰিয়াম হৈছে ইণ্ডিয়া আটাইতকৈ বেছি থৰিয়াম কি আছে ওৱৰ্ল্ডৰ আটাইতকৈ বেছি থৰিয়াম ক'ত আছে ইণ্ডিয়াত আছে গতিকে আমি যদি থৰিয়াম বেস কৰো নহয় তেতিয়ালে কাৰো ওপৰত আমাৰ কি নাই ডিপেন্ডেন্ট হ'ব নালাগে বুজি পাইছে আৰু সেইটো হ'বলৈ গৈ আছে ঠিক আছে কাৰণ কি একেসাথে থৰিয়ামলৈ আমি কনভাৰ্ট কৰিব নোৱাৰো প্ৰথমতে ইউৰেনিয়াম খিনি চলাব লাগিব তাত ডিকে ৰিएक्शन হ'ব তাৰপিছত এইটো চেইন ৰিएक्शन হৈ পেলাই আমাৰ থৰিয়াম বেস হ'বলৈ গৈ আছে ঠিক আছে নেক্সট আমাৰ আছে ভাৰত স্মল ৰিएক্টৰ এইটো আজিৰ দিনত ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে ঠিক আছে সো এইটো আমি চাই থব নেক্সট আমি চাইছো যে ওভাৰকামিং দা টেকনলজিক্যাল বটলনেক্স তো গতিকে এইটো এটা খুব সফিষ্টিকেটেড টেকনলজি হয় যে নিউক্লিয়াৰ এনাৰ্জিটো বা আমি কেনেকে এনাৰ্জিটো হাৰ্নেস কৰিম তো গতিকে ইয়াত যিখিনি বটলনেক্স আছে যিখিনি চ্যালেঞ্জেস আছে সেই চ্যালেঞ্জেস খিনি আমি কি কৰিব লাগিব মানে এড্ৰেছ কৰিব লাগিব ঠিক আছে তো গতিকে মডেল আনসাৰ এপ্ৰোচটো আমি দিছো আৰু আজিৰ কাৰণে মই ইমানখিনি আছিলে হোপ ইউ এনজয় ইয়াত যদি কিবা আপোনালোকৰ নুবুজা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন এই যিখন পিডিএফ আছে এইখন আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে পাই যাব আৰু টেলিগ্ৰাম চেনেলৰ যিটো লিংক আছে সেইটো ভিডিও ডেসক্ৰিপশন বক্সত আছে থ্যাংক ইউ